প্ৰথমে আমাৰ বিহুৰ মুখ্য পৰিবেশ কলা হুঁচৰি সম্পৰ্কে আপোনালোকৰ আগত মতামত আগবঢ়াব প্ৰয়োজনীয় অপ্ৰয়োজনীয় সকলোখিনি দিশ সামৰি বক্তব্য ৰাখি আপোনালোকক কৃতাৰ্থ কৰিবৰ কাৰণে লগতে আমাকো কৃতাৰ্থ কৰিবৰ কাৰণে সন্মানীয় প্ৰশিক্ষক উপেন্দ্ৰ ছাৰক আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ আপোনালোকে তেখেতৰ বক্তব্যৰ লগে লগে প্ৰয়োজনীয় প্ৰশ্ন সুধিব পাৰিব ইণ্টাৰেকশ্যনটো হ'লে আমাৰ বেছি ভাল ফলপ্ৰসূ হ'ব কথা জানিব বিচৰা কথাবিলাক আপোনালোকে সুধি সকলোৰে মতামত গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আপোনাৰ চোতালত হুঁচৰি জুৰিছো আপুনি আছে গৈ কৃষ্ণ ধেমাজি জিলাৰ অন্তৰ্গত মহিদুল কলেজত বিহু সুৰক্ষা সমিতি অসমৰ বিচাৰকৰ সমাৰোহত আজি মুখ্য পৰ্যবেক্ষক হিচাপে আসন গ্ৰহণ কৰা মোৰ শ্ৰদ্ধা নৈশ ডাক্তৰ কমেন্দ্ৰ গগৈ ছাৰ মাছ নাপাৰিব সুৰক্ষা সমিতি হ'ল আচলতে বিহু কৃষ্টি পৰিষদৰ মাজনা বিচাৰিছো অন্যতম মোৰ নমস্য দেৱতুল্য বিহু কৃষ্টি পৰিষদৰ মুখ্য পৃষ্ঠপোষক শ্ৰদ্ধাৰ অনিল শইকীয়া ছাৰ বন্ধু আজি আপোনালোকক বিহু নামৰ ওপৰত খুব ধুনীয়া এটা পাঠ আগবঢ়াব আপোনালোকে জানে দিহানাম টোকাৰী গীতৰ আমি সম্ৰাট বুলি ক'বলৈ বিভিন্ন সৃষ্টি আছে বন্ধু প্ৰণৱ ডিঙিয়াদেউ আমি তেখেতলোকক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ইতিমধ্যে আহি আছে বুলি জানিছোঁ আমাৰ নাচৰ ওপৰত সদূৰ গুৱাহাটীৰ পৰা জলি বৰা বাইদেউ আৰু অন্যতম আমাৰ বিহু কৃষ্টি পৰিষদৰ মুখ্য প্ৰচাৰক দীপেন দাস ডাঙৰীয়া আহিছে তেখেতে পাবহি বাকী ইতিমধ্যে আমাৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰা এই বিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় দীপেন শইকীয়া ছাৰ ইতিমধ্যে সভাকক্ষ ত্যাগ কৰিছে অন্য এখন সভালৈ যাব লাগিব আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ বহুকেইখন চিনাকি মুখ আছে ইয়াত মই সকলোৰে এড্ৰেছ নকৰোঁ আৰু বহু নৱপ্ৰজন্ম দেখিছোঁ নপুৰণি সকলোলৈকে মই আচলতে আপোনালোকে আমাৰ সংস্কৃতিৰ বৰপথাৰখন আৰু অধিক জীপাল কৰিবৰ কাৰণে যি মানুহে ওলাই আহিছে সেয়া এজন সফল হওক আৰু আগন্তুক বৰ্ষ ৰঙালী বৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু সকলো পৰিয়ালত যাতে সুখে শান্তিৰে বিৰাজ কৰে আৰু মই মোৰ মূল কাৰ্যসূচী আগবঢ়াইছোঁ আপোনালোকে আশীৰ্বাদ জনাব আৰু আমি একেটা পৰিয়াল হিচাপে আচলতে আমি প্ৰশিক্ষক নহয় আমি আলোচনা বিলোচনা কৰিম আমাৰ পৰা যিখিনি আপোনালোকে জানিব বিচাৰিব বা আমি নজনা কথাখিনি আপোনালোকৰ মাজৰ পৰা ওলাই আহিব আমি এটা মত বিনিময় অনুষ্ঠান হ'ম যিটোলৈ আচলতে সমাজত এটা বাক বিতণ্ডাৰ সৃষ্টি হৈছে আমি এটা উচিত সমাধান উলিয়াম বুলিহে আজি আমি সমবেত হৈছোঁ যিখিনি ধন্যবাদ এতিয়া প্ৰথম কথা হৈছে আমি অকণমান যিটো আমি মটিভেশ্যন অকণমান আনন্দদায়ক এটা আমি কম আমি জানো যে যোৱাকালি আমাৰ অন্যতম এজন বিহু কৃষ্টি পৰিষদৰ উপসভাপতি নৰহৰি চুতীয়াই পোষ্ট দি আছে যে বিহু নামবিলাক বা জাত নামবিলাক আমি পৰিৱেশন কৰি 200-250ৰ ওপৰত মানে সুৰ আছে নিশ্চয় আপুনি পাইছে যিসকল গ্ৰুপত আছে নহয় জানো বহুত আছে গতিকে আপোনালোকে যিহেতু সকলো ইয়াত মই জানিছোঁ বিহু বিচাৰকৰ কাৰণে আগবাঢ়ি আহিছে তেওঁলোকৰ এটা প্ৰশিক্ষণ দিছে আগবাঢ়ি আহিছে
এতিয়া বিহু বিচাৰক বা জাজ কৰিবলৈ যাওঁতে আমাৰ আজি তাৰিখত সাংঘাতিক এটা প্ৰত্যাহ্বান আহি পৰিছে বৰ ডাঙৰ কথা হৈছে আমি আগতে যেতিয়া কৰিছিলো মাতিছে গৈছো সুন্দৰভাৱে আমাক সন্মান কৰিছে উদযাপন সমিতিয়ে বিদায় দিছে আহিছো একো নাই বদনাম নাই কিবা নাই কিন্তু এতিয়া এনেকুৱা হৈ গৈছে উদযাপন সমিতিয়ে বিচাৰকজন মাতিবলৈ 10 বাৰ চিন্তা কৰিছে এজনৰ গাত কিবা বুলি কওঁতে জানিছে নহয় 40-60 আছে নেকি কিবা আছে নেকি আৰু 10 জনৰ পৰা তেওঁ মানে সেইজনৰ ওপৰত চাৰ্টিফিকেট ল'ব আমুক মানুহজন কেনেকুৱা তেখেতৰ বিচাৰ বিবেচনা কেনেকুৱা ইত্যাদি হৈছে তেখেতে বাদ্যযন্ত্ৰৰ ওপৰত বিহু নামৰ ওপৰত বা বিহুৰ ওপৰত তেওঁলোকৰ সাধনা কিমান এইখিনি অভিজ্ঞ হয়নে নহয় ইত্যাদি ইত্যাদি আৰু এইকাৰণে কৈছো এতিয়া আপোনালোকে দুখ নধৰিব এতিয়া অসমত আপোনালোকে জানিছে যে ফেচবুকত পাইছে ইমান বিহু দলে যে মানে তেওঁলোকৰ বেনাৰ মানে তেওঁলোকৰ হৰ্ডিংছ দি দিছে নহয় জানো আমুক বৰদৈ চিলা ইত্যাদি বহুত দি আছে তেওঁলোকে টঙালি বান্ধিছে আৰু মাহ যোৱা তেওঁলোকে কেম্প মানে কেনেকুৱা আগতে আপোনালোকে জানিছে থিয়েটাৰ বিলাকৰ আখৰা শিবিৰ আছিলে স্থায়ী তেওঁলোকে যিজন প্ৰযোজক পৰিচালক থাকে এতিয়া যিবিলাক বিহু প্ৰযোজক আছে তেওঁলোকে স্থায়ী প্ৰেক্ষাগৃহ বনাই লৈছে ধুনীয়া লাইট চিষ্টেম সাউণ্ড চিষ্টেম তেওঁলোকে বস্তু মানে প্ৰতি চ'ত মাহ ফাগুন মাহৰ পৰা তেওঁলোকে গোটেই অসমৰ বচা শিল্পীসকলক আনি তেওঁলোকে আখৰা কৰি আছে আৰু এতিয়া ঠিক বহাগৰ 1 তাৰিখৰ পৰা তেওঁলোকে ওলাই গুচি যাব গুৱাহাটী ফালে তেওঁলোকে মাহ যোৱা সাধনা কৰিছে টুকুৰিয়াই আনিছে এজন শিল্পীৰ পিছত ঢুলীয়া পেপুৱা তালুৱা বাঁহী বাদকৰ পিছত তেওঁলোকে 50-60 হাজাৰলৈকে খৰচ কৰিছে গোটেই মানে এগ্ৰিমেণ্ট কৰিছে তাৰপিছত যদি সেই বিহু দল যে আপোনালোকে যদি জাজমেণ্ট দিয়ে যে তেওঁলোকে ফেইল হ'ল নেপালে তেওঁলোকে বিভিন্ন মানে ধৰণৰ আপোনালোকে ঠৰকা মানে বিভিন্ন প্ৰশ্ন আমি কিয় নেপাম দুলীয়াজানত প্ৰথম হলো যোৰহাটত প্ৰথম হলো মৰাণত প্ৰথম হলো আমাৰ কি ভুল হ'ল আপোনাক নেৰিব আপুনি ফোন যিমানে চুইচ অফ কৰক কিবা কৰক কেনেবাকে যদি আপোনাক পালে বোলে আপুনি ড্ৰেছ চেঞ্জ কৰিবলৈ বোলে ছাৰ আমি ভুক্তভোগীৰ কাৰণে কৈছো দেই যে যেতিয়া তেওঁলোকে ৰিজাল্টৰ কাৰণে ৰৈ থাকে যেতিয়া ৰিজাল্ট ঘোষণা হয় বা বিহুতি গৰাকী যে মোক কি ভুল হ'ল আমি নেপালো যে আপুনি কৈ দিয়ক আপুনি কি দুখ উলিয়ালে আপুনি দুখটো দেখুৱাই ল'ব লাগিব আপুনি যদি কয় বিহুতি যদি বোলে না তাই বোলে মেৰুদণ্ডত ভেজ গৈছে নাচটো বোলে এনেকে ক'বলৈ বেছি ভিৰ কৰে হয় নেকি লগে লগে তেওঁলোকে ভিডিঅ'টো আকৌ দেখুৱাব যে আমি ৰেকৰ্ডিং কৰিছিলো আপুনি কোৱা কথাটো ইয়াত নাই নহয় তেওঁলোকে তাৰমানে ভিডিঅ' কৰি থাকে গতিকে ইমান প্ৰত্যাহ্বান আহিছে গতিকে এতিয়া বিহু জাজ কৰিবলৈ যোৱা কথাটো মুখৰ কথা নহয় আৰু এনেকুৱা হৈছে প্ৰথম ষ্টেজত তুলি আপুনি ঢোল চাপ এটা বজাওক পেপাৰ কলি এটা বজাওক এনেকুৱা ধৰণৰ পৰীক্ষামূলক ইত্যাদি গতিকে আমি বিষয়টোত সোমাম মই আপোনালোকে যিহেতু আমাৰ এখন প্ৰপত্ৰ বিচাৰকৰ প্ৰপত্ৰ এখন লাগিব নহয় জানো সেইখনৰ ওপৰতে আমি বেছ কৰি কথাবিলাক ক'ব লাগিব ইতিমধ্যে আমি কালি আলোচনা কৰিছো যে আমাৰ এইকেইজনতে সেইখন প্ৰপত্ৰখন আমি যুগুত কৰিম আৰু সমিতিৰ অনুমোদন লৈ আপোনালোকক খুব কম সময়তে আপোনালোকৰ হাতত পৰাকৈ আমি ব্যৱস্থাপনা কৰিম এতিয়া কথা হ'ল কি যে আমি জানো আমাৰ চোতালৰ যিখন বিহু আমি যাক হুঁচৰি বুলি কওঁ ল'ৰাৰ পৰা বৃদ্ধলৈকে য'ত জড়িত থাকে সেই বিহুখন সেই হুঁচৰিখন মঞ্চত পৰিৱেশন কৰিবলৈ নিয়া হয় আৰু আপোনালোকে জানিব লাগিব এটা কথা আপোনালোকে উপলব্ধি কৰিব লাগিব যে যদিও মঞ্চখন দিয়া হৈছে মঞ্চখন কিন্তু গৃহস্থ এজন সাধাৰণ গৃহস্থৰ চোতাল বুলি ধৰি ল'ব লাগিব কাৰণ এতিয়া বসন্ত কাল আচলতে বাৰিষা আগমন আহিলে আমাৰ সাধাৰণতে বিহুৰ সময়ত বৰষুণ চৰষুণৰ চোতালখন বোকাৰ পৰিৱেশ এটা থাকে আমি সেই দৃশ্যটোলৈ আমি যাব লাগিব যদিও তেওঁলোকে কাৰ্পেট কিবা কিবি দি মানে উদযাপন সমিতিয়ে যিমান ধুনীয়াকে তেওঁলোকে সজাই নথক কিন্তু আমি জানিব লাগিব এখন সাধাৰণ গৃহস্থৰ চোতাল আৰু সেইটোকে প্ৰতিপন্ন কৰিবৰ কাৰণে উদযাপন সমিতি বিলাকে মানে ইমান আপোনালোকক হাৰে হিমজুৱে মানে সোমোৱাই দিয়ে বিহু দল বিলাকক আৰু বিচাৰকসকলক বা আমাৰ দৰ্শকসকলৰ প্ৰতি এনেকুৱা ধুনীয়াকে এখন সাধাৰণ জুপুৰি ঘৰ দেখুৱাব ছালত কোমোৰা দেখুৱাব কাপোৰ মেলা এডাল দাং দিব চকুৱা মানে বাঁহৰ যিটো মানে বেয়া মানে আমাৰ হেৰি কলৰ যিটো চকুৱা দি থয় কুকুৰা উমনি হাঁহৰ উমনি দি থয় মুগা জালি দি থয় ঢেঁকি দিয়ে এনেকে মঞ্চ সজা কৰিছে না দেখিছে আপোনালোকে তাৰমানে আপোনালোকক দিছে যে সাধাৰণ ঘৰৰ গৃহস্থ চোতাল
সেই বস্তুবিলাক আপোনালোকে মন কৰিব লাগিব তালৈ যাওঁতে এতিয়া বিহু হুঁচৰিৰ মূলতে আমাৰ তিনিটা ভাগ হৈছে প্ৰথমটো হৈছে হুঁচৰি কীৰ্তন বা হুঁচৰি ঘোষা বা হুঁচৰি কীৰ্তন দ্বিতীয়টো পুৰুষসকলৰ বিহু নাম তাৰপিছত আশীৰ্বাদ হুঁচৰিৰ তিনিটা ভাগ আছে আৰু ঠিক তেনেকে হুঁচৰিও তিনিটা ভাগত যোজনাসমূহ তিনিটা ভাগত ভাগ কৰা হৈছে এই তিনিটা ভাগ হৈছে প্ৰথমটো স্তুতিমূলক দ্বিতীয় ভাগ প্ৰশস্তিমূলক আৰু তৃতীয় ভাগ কৃষ্টিমূলক হয় প্ৰথম ভাগটো হুঁচৰি কীৰ্তন হুঁচৰি ঘোষা বা হুঁচৰি কীৰ্তন দ্বিতীয় ভাগটো পুৰুষৰ এটা কাম কৰিব লাগে মই তেনেকে যদি কওঁ আমাৰ ভালেকেইজন আছে আলোচক দেৰি হ'বগে মোৰ এটা কপি এটা আছে আপোনালোকে যদি বিচাৰে কিন্তু জেৰক্স কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব এটা মোৰ কপি আছে কোনোবাই যদি কপিটো 6-7 টামান কপি আছে জেৰক্স কৰিলে প্ৰত্যেকে তেতিয়া পাব আমি আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ বেলেগে সকলোৰে হোৱাটছএপ নম্বৰ লৈছো নহয় তাত মই সেইখন পঠাই দিম ঠিক আছে এটা খুব ভাল হ'ব নিছে নহলে দেৰি হৈ যাব এতিয়া চব এতিয়া তিনিটা ভাগৰ কথা কলো নহয় এতিয়া হুঁচৰি কীৰ্তন বুলি কওঁতে আপোনালোকে চব হুঁচৰি কীৰ্তন বুলি কওঁতে এতিয়া কীৰ্তনৰ ঘোষাপদ গায় আপুনি ভোগদৈৰ পৰা নামনিলে যদি যায় আপুনি তাত হুঁচৰি কীৰ্তন পাব ইহে গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰি হে জয় এইটো তাত পাব আৰু তেওঁলোকে তেতিয়া পদটো গাব প্ৰথমে প্ৰণাম ব্ৰহ্ম এইভাগে কৰিব আৰু সেই সময়ত তেওঁলোকে কি কৰে গামোচাখন তেওঁলোকে ডিঙিত লৈ আহে কাৰণ তেওঁলোকে ভকতীয়া এটা ৰূপত আহে যেতিয়া সেই ঘোষাপদ শেষ হ'ব তাৰপিছত বিহুলৈ যাব তাৰ পৰা মূৰত মাৰিব সেইটো ভোগদৈ নামনি অংক সিপাৰৰ মই উজনিলে নহয় এতিয়া কথা হ'ল কি তাকে কিন্তু সেই দলটো এবাৰ মৰাণত বিহু দলটোত প্ৰথম হৈছিলে আৰু মানুহে এনেকুৱা আমাৰ বাকী দলবিলাকে ভাবে তেওঁলোকে কেলে প্ৰথম পালে যে তেওঁলোকে প্ৰথম ডিঙিত গামোচাখন ল'লে তাৰপিছত মূৰত মাৰিলে এনেকুৱা কৰাৰ কাৰণে পাইছে নেকি সেইটো ভুল কথা সেইকাৰণে বিচাৰকসকলে সাৱধান হ'ব লাগিব যে কোনোবাই খাৰুৱাডাল যদি পিন্ধি আহিছে কোনোবাই ফুলি এপাত পিন্ধি আহিছে আপোনালোকে আকাৰ ইংগিতে সেইটো ক'ব লাগিব যে কিছুমান অপ্ৰয়োজনীয় আমি কি অলংকাৰ পৰিধান কৰা নকৰিলেও ভাল তেওঁলোকে বুজি পাব বুজিলে নহ'লে দিগদাৰ হ'ব খাৰুৱাডাল পিন্ধাৰ কাৰণে কিজন প্ৰথম পালে এনেকুৱা ধৰণৰ এতিয়া আপোনালোকৰ এটা প্ৰশ্ন কৰিলো মই এই মঞ্চখন যেতিয়া হুঁচৰি যেতিয়া তেওঁলোকে চোতালখনত প্ৰৱেশ কৰে সেই মঞ্চখনত আচলতে পোচাক পৰিধান মানে আমি সাজ পোছাক পৰিধান নকৰো সাজ পোছাক পৰিধান কৰিবৰ কাৰণে কমিটিয়ে গৃহনমে দি থয় নহয় জানো গতিকে আমি তাত আৰু ডিঙিৰ পৰা মূৰলৈ গামোচাখন মাৰাৰ কোনো যুক্তি নাথাকে সেইটো পোছাক পৰিধান কৰিলে নাই মঞ্চত পোছাক পৰিধান কৰে নকৰে তাত আমি টঙালীখন বোলে আমি তেতিয়া যদি হুঁচৰি অনুষ্ঠানত ডিঙিত গামোচাখন আনিব লাগে তেতিয়া টঙালীখন কঁকালত কিয় থাকিলে ভকততো টঙালী নেবান্ধে ইত্যাদি কথা আছে এইবিলাক আপোনালোকে জানি থোৱাৰ কাৰণে আৰু এইখিনি কেতিয়া দৰকাৰ হ'ব আপোনালোকে এইটো ব্ৰহ্মস্ত হ'ব কেতিয়া মই পৰৱৰ্তী সময়ত কম সেইখিনি আপোনালোকে নোট কৰি যাব কেতিয়া প্ৰয়োজন হয় তাৰপিছত হুঁচৰি ঘোষা আপুনি তাৰ পৰা ওপৰলৈ যদি যায় এতিয়া গোবিন্দ কৃষ্ণ আপুনি শদিয়াত যদি তিনিচুকীয়াত গায় আপোনাৰ নহ'ব তাত যদি আপুনি জয় জয় শংকৰ জয় জয় মাধৱ তাত আপুনি নাপায় তখন খেদিব আপোনালোকে শদিয়া আপুনি কাকো কথা মৰি পেলাই যদি যায় তিনিচুকীয়াত সেইখিনি ভকতীয়া গালে নহ'ব কৃষ্ণৰ মূৰতে বকুল পাহাৰী নিয়ম পাই ঘূৰি নচলিব তাত যে মই গাইছিলো শদিয়াত আছিলে কেঁচাই মূৰ্ধন কলীয়া আলাসৰ দেৱতা তাত মানে দেৱ দেৱীসকলৰ উজনিত এইখিনি চলিব গম পাইছেনে মূৰ্ধন কলীয়া আলাসৰ দেৱতা নীলকত আছিল মই গাই নিদিওঁ আৰু চমু কৰিব বিচাৰিছো
তাৰপিছত আকৌ শিৱসাগৰ বকতা ফালে আকৌ সেই ভাগিও নচলে, তাত আকৌ বেলেগ ধৰণৰ চলিব, যিখিনি আমাৰ প্ৰকৃতিৰ লগত এনেকুৱা ধৰণৰ সম্পৰ্কিত। এঢাল কৰি খেলোতে গগনা বাওঁতে মূৰৰ হলকিলে পাত। ঘোষাবিলাক দুবাৰ গাব দেই। ইতিমধ্যে আমাৰ ঢুলীয়াসকলে প্ৰথমবাৰতে হৈছিলে, সেইটো নকৰিব। মানে ঘোষা মানে ঘুষি থকা, বাৰে বাৰে ঘুষি থকা, বাকী নামতিজনে পদ গাব আৰু ঘুষি থকাটোকে ঘোষা বুলি কৈছে। দিহা নামেই হওক, হৰি নামেই হওক, সপোহা নাম, কিন্তু এইটো ঘোষা, সেইটো মূল বৈশিষ্ট্য। এবাৰ নহয়, সেইটো আপোনালোকে মন কৰিব। এতিয়া সময় বচাবৰ কাৰণে ঘোষাটো এবাৰ গাই ঢোলৰ ঘেন মানে ঘেন মাৰে, সেইটো কৰিবলৈ নিদিব, সেইটো নোট লিখি যাব। তাৰপিছত তাত এনেকুৱাবিলাক গাব, ঐ মেঘে ঘিতা ঘিতাই, ঐ মেঘে ঘিতা ঘিতাই, বেথা কোঁৱৰৰ বাতৰি পালি নাই। বকতা অঞ্চলত এইখিনি পাব। মানে আঞ্চলিক ভেদে আপুনি বেলেগ বেলেগ সুৰ আৰু ঘোষাপদ বেলেগ বেলেগ পাব, এয়া কথাখিনি। তো এই প্ৰথম হুঁচৰি কীৰ্তন গ'ল। ইয়াত তিনিটা লয়, নাম তিনিলয় যুক্ত। সেয়া দিহা নামেই হওক, হৰি নামেই হওক, সবহুৱা নামেই হওক, বিহু নামেই হওক, তিনিলয় যুক্ত। মই যে ঘোষাটো গালে আমি তিনিটা লয় ভাঙিছিলো, নিশ্চয় আকৌ নকৰিলেও হ'ব, নহয় জানো? আমি যে হুঁচৰি আৰম্ভ কৰিলো তিনিটা লয়ত গালো, সেই তিনিটা লয় নাম তিনিলয় যুক্ত। তাৰপিছত আমি কি কৰিম, যোজনা হুঁচৰিত মূলত তিনি ভাগ। প্ৰথমটো স্তুতিমূলক, সেয়া হুঁচৰিয়ে হওক বা মুকলি বিহুৱে হওক বা টকা বিহুৱে হওক। কেলে বিহুখন গছতলৰ পৰাই আহিছে, প্ৰথমতে গছতলতে আছিলে, হুঁচৰিও তাৰপিছতে আমাৰ চোতাললৈ আহিছে। আমি গছতলত অপদেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে আমি প্ৰথম তেওঁলোকক সেই দেৱ দেৱীসকলৰ নাম আমি উচ্চাৰণ কৰো। সেয়া স্তুতিমূলক। বিভিন্ন দেৱ দেৱী আছে, আমি জলদেৱতা আছে, স্থল দেৱতা আছে, চেমন দেৱতা আছে, বিভিন্ন ধৰণৰ আপোনালোকে তাতে যোজনা পাব। প্ৰথমটো কিন্তু স্তুতিমূলক হবই লাগিব, প্ৰথম আমি সেই গছতলতে আছো, তাৰ পৰা বিহুখন ইয়ালৈ আহিলে। এ চন্দ্ৰ সেৱা কৰো, এ সূৰ্য সেৱা কৰো, অ সেৱা কৰো জগতৰ দেৱ, অ সেৱা কৰো জগতৰ দেৱ, ঐ আমি লৰাহঁতে বিহুখন পাতিছো, ঐ প্ৰথমে খেমিব হেও। তাৰ গাভৰুসকলো কব, এ ব্ৰহ্মপুত্ৰ পাৰৰে ব্ৰহ্মধুৰি এজুপি, আমি খৰিলো ৰাঠাই, ঐ আমি খৰিলো ৰাঠাই, জলৰে দেৱতা উটুৱাই নিনিবা, ঐ কামুলিৰ মাতোতা নাই। স্তুতিমূলক আপোনালোকে জানিব। তাৰপিছত আমি গৃহস্থৰ চোতালত গাইছো নহয়, পয়ষষ্ঠিমূলক, মানে আমি প্ৰশংসামূলক, গৃহস্থক উদ্দেশ্য জ্ঞান। হুঁচৰিত এটা বৰ ডাঙৰ বৈশিষ্ট্য আছে, সেইটো কি জানেনে আপোনালোকে? যদি গ্ৰাম্য অঞ্চলত একেবাৰে তলৰ যিজন মানুহ, গাঁওখনত একেবাৰে তলৰ সাধাৰণ শ্ৰেণীৰ মানুহ, সেই ঘৰত বিহু গাবলৈ যাওঁতেও আমি দেউতা ঈশ্বৰ বুলি সম্বোধন কৰিম। তেওঁ ভঙা জুপুৰিটো নৰা খেৰি ঘৰে টকোপাতে চোৱা হলেও আমি দেউতাৰ বৰে ঘৰ দেখো, তেওঁ ভয়ংকৰ হৰণ খেৰি মেলি চাই 900 বটীয়া কিবা কলে 900 গাঁথনি সৰিয়হ পুচলি যায়, বা দেউতাৰ বৰে ঘৰ দেখোতে ভয়ংকৰ, ঘৰতে কটোৱা কিনো মায়া দলত সোমালা দেউতাই নেদেখো গধূলি পুৱা। এইটো বৰ ডাঙৰ কথা। তাৰমানে দেউতা ঈশ্বৰ বুলি হুঁচৰিত মানে একেবাৰে সাধাৰণ মানুহজনকো বহুত ওপৰলৈ টানি যায়। তাৰপিছত সেইজন যদি কেনেবাকে ৰাষ্ট্ৰপতিও হয়, প্ৰধানমন্ত্ৰীও হয়, আমি যদি যাওঁ বা আমাৰ প্ৰিন্সিপালৰ ঘৰতো যাওঁ, যদি শিষ্যসকলে গায়, তেতিয়া তেওঁ আকৌ কি কৰিব যে আপোনালোকক আজি কি কয় ছাগলৰ ঘৰত সিংহক বন্দী কৰা হৈছে। তেওঁ মানে ছাগলী সাধাৰণ, আপোনালোকে সিংহ। তেওঁ মানে ৰাষ্ট্ৰপতি হলেও ইমান তললে তেওঁ নিজকে সৰু বুলি কব। আপোনাৰ ৰাইজখন বহুত ডাঙৰ, ৰাইজ বুলি যাক জ্ঞাতি বুলি কওঁ, আপুনি ইমান ডাঙৰ মোৰ,
আপোনালোকক আমি সাগৰঘাট সিংহকে বন্দী কৰিছো এই আশীৰ্বাদত কৰে তো সেইকাৰণে প্ৰশস্তিমূলক যোজনা ভাগ তাৰ পিছত আহে তাৰপিছত প্ৰকৃতিমূলক যোজনা আহিব আমি বিহুখন যেতিয়া আমি ঘোষাপথ সামৰিম 3 দিনযুক্ত আমি ঘোষাপথ সামৰিম তেতিয়া আমি প্ৰকৃতি যোজনালৈ যাম সেয়া প্ৰকৃতি যোজনাবিলাক আপোনালোকে জানিছে নহয় জানো প্ৰকৃতিমূলক যোজনা কোনোবাই গাব নি মই এতিয়া যোজনাবিলাক আপোনালোক গাবলৈ দিব লাগিব অকণমান পূৰ্ব জ্ঞানটো লাগিব প্ৰত্যেকে অকণমান মানে মই যে পূৰ্বতে কৈছিলো যে আমাৰ 250 অধিক সুৰ আছে আমি প্ৰত্যেকে গাব দেই মই নাম নকওঁ মই মাইকক আগবঢ়াই দিম আপোনালোকৰ পৰা ল'ম একেবাৰে পুৰণি আমাৰ বিহু নাম যোজনা যিষা অতি চেনেহৰ মুগাৰে মোহা অতিকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো সেইষা এতিয়া চৰকাৰী বিহুৱে সলনি কৰিছে নাই অতিকৈ চেনেহৰ মুগাৰে মোহা তাতোতকৈ চেনেহৰ মাকো বুলি কৈছে তাতোতকৈ চেনেহৰ বহাগৰ বুলি কৈছে তাৰপিছত শেষত কৈছে তাতোতকৈ ৰঙালী বিহু নেনাচি কেনেকৈ থাকো আৰে বিহু পাতিব লাগিব তাৰপিছত নাচিম বিহু নেপাতিলে আমি কেনেকে নাচিম নাচিবলৈকে গ'লগে এতিয়া সেইটোকে প্ৰথম কোনে আমি বাইদেউ নাহপাতিয়া পাৰিছে বাইদেউ আমি সেই যোজনা খাই আপোনাৰ মুখত শুনিম আপোনাৰ সুৰেৰে আৰু সেই মই ক'লো নহয় 250 ওপৰত আছে আৰু বাকীসকলে সেইটো সুৰত নেগাব বেলেগ বেলেগ কোনে কিমান সুৰ ঢালিব পাৰে সেইটোকে বেলেগ বেলেগ বাইদেউ সুৰটো আপোনালোকে এইটো সুৰ নেগাব প্ৰথম লাইন কৰিলে অতি কিছু মুগাৰ মৰা বেয়া নাপাব দেই নমস্কাৰ অতিকৈ চেনেহৰ মুগাৰে মোহৰা হ'ব আমি সুৰটো গম পালো বাইদেউ কোনটো সুৰ গাব আৰম্ভণি কৰিছে পিছলে কোনটো উঠিব আমিও গম পাইছো আমি এই নামখাকে যোজনা আমি বেলেগ এটা সুৰত বিচাৰি পাম আপোনাৰ পৰা পাম নেকি বেলেগ এটা এইটো সুৰ মই বিচৰা নাই 250 ওপৰত সুৰ দিব পাৰিব নে আপোনালোকে বেলেগ কোনে পাৰিব এইটো সুৰ নহয় আৰু 250 সুৰ বিহু নামবিলাক এটা বিহু নামকে 250 ওপৰত সুৰ লগাই গাব পাৰিবনে কোনোবা অতিকৈ চেনেহৰ মুগাৰে মোহৰা তাতোকৈ চেনেহৰ মাকো ধন্যবাদ মই আকৌ আপোনালোকৰ এটা কথা অকণমান অসুবিধা হৈছে বুজাত গণ্ডগোল হৈছে এই নামখা অতিকৈ চেনেহৰ মুগাৰে মোহা অতিকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহুটো নেপাতি কেনেকৈ থাকো এইটো ভুল নকৰিব আপোনালোকে ছাৰ আমি ক্লাছ 3 দ্বিতীয় শ্ৰেণী পাঠ্যপুথিতে যোজনা ভাগি পাই আছো তো আপুনি যেতিয়া পাইছে তেনেকে পাইছো বিতৰ্ক যিখিনি আমি তাৰ পিছত সলিউশ্যন দিব তাৰপিছত আপুনি যিটো সুৰ ঢালিলে আচলতে বেলাত সুৰ তেজীমলা সুৰ যিটো বিহুত সেইটো সুৰ দিলে অকণমান অসুবিধা হয় তেজীমলা যিটো বেলাত সুৰটো দিলে অকণমান অসুবিধা নহয় ছাৰ বিহুত অকণমান উত্তেজনা নহয় জানো বিহু নাচো নাচো লাগিব লাগিব এটা হৃদয়ত সোমাব লাগিব তেনেকে জানো উল্লেখচোন আপোনাৰ ঢেৰ সুৰ আছে মই মাজতে কৈছো দেই 240-50টা সুৰৰ কথা কৈছে মই নিজে বিহু গীতৰ যেতিয়া স্বৰৰ বান্ধিছো মই 60-70টাতকৈ সুৰ পোৱা নাই আৰু আমাৰ যি হুঁচৰিৰ পদঘোষা গায় হুঁচৰিৰ পদঘোষাৰ সুৰ এতিয়ালৈকে মই 14টামান পাইছো আৰু আমাৰ যিটো যোজনা গায় যোজনাৰ সুৰ 4টা আছে এটা তেখেতে গালে ইটো যোজনাৰ সুৰটো আমাৰ গৃহস্থৰ চোতালত যিটো গায় এই প্ৰথমে প্ৰণাম আই সৰস্বতী অতিথিয়ে প্ৰণাম হৰি
দ্বিতীয়ে প্ৰণাম হৰি তৃতীয়ে প্ৰণাম ঘৰৰে গৃহস্থ ধৰি যাওঁ নামৰে গুৰি এইটো দ্বিতীয় সুৰটো তৃতীয় সুৰটোক জঙাল বুলি কয় বা জঙলা নাম বুলি কয় বা যোজনা বুলি কয় সেইটো খৰকে গায় আৰু তৃতীয় সুৰটোৰ আচলতে অনুৰোধ সূচক গীত অনুৰোধ সূচক বা কেতিয়াবা অনুৰোধ পেপা বুজাবলৈ অনুৰোধ সদায় আনিবলৈ অনুৰোধ বা সেইটো আমাৰ যিটো ট্ৰিলজি ছন্দৰ আছে বা তাত দুটা চাৰিটা শাৰীত গায় খুটিতে পৰিলে জীয়া তললৈ মূৰে কৈ গণিব নালাগে শৰাইখন উলিয়াই দিয়া বা নাহৰ পাতে খেলি থিয় লগৰ সমনীয়া বেপাতি আনিছে নবজাই আছে ন কিয় আৰু যিটো চতুৰ্থ সুৰ সেই চতুৰ্থ সুৰটো সকলে গায় সেইটো গাওঁতে তুমি চোৱা আমালৈ এনেকুৱা যিটো সুৰ সেইটো চাৰিটা সুৰে আমি যোজনাৰ পাইছো আমাৰ নেওগ ছাৰ অভিজ্ঞ তেখেতৰ হয়তো যোজনাৰ সুৰ 10টা উলিয়াই দিব পাৰে আৰু সেইটোৱে বৰ্ণাঢ্য ৰূপটো আৰু বিহু নামৰ বৰ্ণাঢ্য ৰূপটো এইটোৱেই যে একেটা বিহু নামকে আপুনি 10টা সুৰত গাব পাৰে আৰু আগৰ দিনত আমি 1964 চন মানত এটা সুৰ যেতিয়া বেলেগ ধৰণে কোনোবা ডেকা ল'ৰাজনে গায় তেতিয়া ইজন বয়সস্থ মানুহে কয় তই বৰ বেলেগ সুৰ ধৰিলি দেই তাৰমানে সেই সুৰটোক মান্যতা প্ৰদান কৰিলে আৰু সেই যে মান্যতা প্ৰদান কৰে ইজনে সিজনক সেইকাৰণে ইমান বৰ্ণাঢ্য সেইকাৰণে ইমান বৈচিত্ৰ সেইকাৰণে আমি ইমান সুৰ পালো এইখিনি কথা আপোনালোকক কৈছো আৰু মই লীলা গগৈ কিতাপখনৰ কথাটো আপোনালোকক কৈছো এইকাৰণে আপোনালোকে পাতকে চাব আখৰ আখৰ ইঞ্চি ইঞ্চি পঢ়িব যে একেটা বিহু নামৰে প্ৰথম শাৰী এটা ঠিকেই আছে পাছৰ শাৰীত 5 ধৰণৰ ভেৰিয়েশ্যন আছে এইটো অমৰেন্দ্ৰ গগৈ জানিব যে আমি যদি ভুল ধৰি দিওঁ যে এইটো এনেকেহে গায় কিন্তু নহয় তাত 5টামান ধৰণৰ ভেৰিয়েশ্যন আছে পাছৰ শাৰীটো কিন্তু কিছুমান বিহু নাম আছে সেই বিহু নামবিলাকে আকৌ মান্যতা লাভ কৰিছে ধৰক হাতী হেৰুৱালো লিহিৰি বনতে ঘোঁৰা হেৰুৱালো ৰণত বায়ু হেৰুৱালো সৰগৰ মুকুতা চোতালৰ দুবৰি বনত সেইটোত আকৌ পাছৰ শাৰীটোত কতে গৈ আছা ন আমাৰে নাচনি এনুৱা বিহুৰ দিনত বুলি গাই দিয়ে গালে কিন্তু সেইটো ভুল হ'ব যি হওক মই মাজতে এইটো মই চাইছো মাজতে মই ইমানখিনি কথা কোৱাৰ কাৰণে নেওগ ছাৰে অসন্তোষ নাপাব এতিয়া আৰু এটা আপোনালোকৰ প্ৰশ্ন আহিব পাৰে ছাৰে যে গ'লে প্ৰথমে প্ৰণাম আৰু দ্বিতীয় প্ৰণাম আপোনালোকৰ মাজৰ এজনে ক'ব দ্বিতীয় শব্দটোতো নাই তৃতীয়টো নাই আমি প্ৰথম দ্বিতীয় তৃতীয় পাইছো তৃতীয় ক'ত আহিছে আপোনালোকৰ বিচাৰ 5জন বা 4জন থাকিলে তাৰ ভিতৰত বিতৰ্ক হ'ব যে আপুনি প্ৰথমে প্ৰণাম দ্বিতীয় প্ৰণাম কৈছে এনেকেতো পোৱা নাই কাটিব পাৰে কথা গম আছে নে আমিতো প্ৰথমে প্ৰণাম দ্বিতীয় প্ৰণাম তৃতীয় প্ৰণাম দ্বিতীয় বুলি পোৱা নাই এনেকুৱা ধৰণৰ এনেকুৱা হৈছে বহুত ঠাইত এবাৰ ঠাইতো হৈছে অবজেকশ্যন নাই যে সেইটো শুদ্ধ এইবিলাক কবিতা আমি কিছুমান বিহু কিতাপ আছে ডিম্বেশ্বৰ গগৈ এখন কলেজৰ অধ্যাপক আছিলে আমাৰ ঢকুৱাখানা কলেজত তেখেতে পৰ থ মেহে লিখিছে পৰ নামোহে লিখিছে পৰ থ মে পৰ নামো দ্বিতীয়টো যদি আমি সংস্কৃত শব্দটো ক'বলৈ যাওঁ তই গৈ এনেকুৱা এটা শব্দ হ'ব যে সেইটো শুনিবলৈও ভাল নালাগিব আৰু চব থিয়ৈ লগাই দিয়ে থিয়ৈটো লগাই দিয়ে মৰম আই হৰে সত্যৈ এইটো লগাই দিয়ে কিন্তু আই হৰে সতী সৰস্বতী যদি আমি গাওঁ নহয় তেতিয়াতো আৰু সাংঘাতিক কথাটো হৈ যাব হয় গৈ লগাই দিওঁ বাৰু যি হওক উপেন নায়কে কথাটো কৈছে আপোনালোকে পজিটিভ কথা এটা কৈছে যে কি পজিটিভ কথা কৈছে যে কোনটো ধৰিব যে আমি কলকুৱেল যিটো কথিত যিটো ভাষা আমি বিট বৰা ধানৰ চিৰা কোনোদিন গাই পোৱা নাই চিয়া বুলি কওঁ বিট বৰা ধানৰ চিৰা ভাল পাইছো আউটামান আৰু দুটামান নহয় আউটামান দিয়া মই মাজত খুচুচ নেওগ ছাৰ আপুনি একদম নধৰিব সকলোকে ধন্যবাদ জনাইছো আমি আলোচনা কৰি আছিলো হুঁচৰিৰ বিষয়ে হয়নে নহয় হুঁচৰি তেখেতে খুব সুন্দৰকে কৰিছে ঘোষা পথ এই কথাটো সুন্দৰকে কৰি আহিছে লাগে ক'ত আমাৰ এই যোজনাটোত কিন্তু এটা কথা মোৰ ফালৰ পৰা কৈছো হুঁচৰি যোজনা আৰু বিহু নামৰ যোজনা বিহু মানে যোজনা একে নহয় হুঁচৰি যোজনাৰ সুৰটো বেলেগ আৰু বিহু যোজনাৰ সুৰটো
বেলেগ এই বাইদেউ আমাৰ নাহৰকটীয়া তেখেতে যিটো গাইছে নহয় সেইটো বিহুৰ যোজনা আৰু আমাৰ নেওগ ছাৰে গাইছিলে এটা এষাৰ সেইখন সেই হ'ল হুঁচৰি যোজনা দ্বিতীয় শাৰীটো দুবাৰ গোৱা যায় আৰু এটা কথা খেলি মেলি এটা হৈ আছে নেওগ এই আমি সদায় মানে আঞ্চলিক বৈশিষ্ট্যটো পাতি সদায় অপেক্ষা কৰি আহিছো আমাৰ লখিমপুৰত যিটো চলে ধেমাজি যিটো চলে আজি তিনিচুকীয়াতো নচলিব পাৰে অতি কৈছে নহয় মুগাৰ মহুৰা তাতো কৈছে নহয় মাকো বুলি আমি ধৰক ইয়াত গালো তাত অতি কৈছে নহয় মুগাৰ মহুৰা অতি কৈছে নহয় মাকো তাতোত কৈছে নহয় বহাগৰ বিহুতি সেইটো সিফালে হ'ব পাৰে কিন্তু আমি সেই আমাৰ এইটো ডাঙৰ কথা আমি বিহুৰ বিষয়ে যি চিন্তা চৰ্চা কৰি তেখেতসকলে এটা কথা ধৰিব লাগে যে এইটো যিটো বৈশিষ্ট্য আছে আঞ্চলিক বৈশিষ্ট্য সেই কথাটোত অধিক গুৰুত্ব দিব লাগে মোৰ এটা হৈছে মই কৈ দিছো অকণমান 1 মিনিট জাজ কৰিবলৈ গৈছিলো বিচাৰক কৰিবলৈ আমাৰ শিৱসাগৰ এখন ঠাইলৈ গুৱাহাটীৰ পৰা হুঁচৰি এটা দল আহিছিলে অতি সুন্দৰ হুঁচৰি প্ৰদৰ্শন কৰিলে মোৰ সেইখন মানে তেখেতসকল ফাৰ্ষ্ট হৈছে ফাৰ্ষ্ট মানে বেছ ধুনীয়া হৈছে তাত মই ধৰিবলৈ একো উপায় নাই সেইখন দেখিলো যে মোৰ লগৰ যিজন 3জন বিচাৰক আছিলে তেখেতসকলে নিদিলে তেখেতসকলে কোনো পুৰস্কাৰেই নাপালে সেই দলটি মই সুধিলো কথাটো কি বোলে নহয় এইটো নচলিব নহয় এইটো শংকৰদেৱক লৈ পেলাই গোৱা নাম কৃষ্ণ মূৰতে বকুল বলে পাই নেওগ চাহেব কৈ গৈছে অলপ আগতে গোৱা নাম আমি সেইটো নামানো এতিয়া প্ৰথমতে আপোনালোকে চিন্তা কৰি ল'ব যে এই অঞ্চলৰ মানুহখিনিয়ে আপোনাৰ লগৰ পিছৰ কেইজনীয়ে ইজনে কোনটো বিচাৰে নহ'লে পিছত আপুনি মনত দুখ পাব যিদিনা মই যেনেকৈ দুখ পালো ইমান এটা সুন্দৰ হৈছে জয়কান্ত গদিয়া গোসাঁইয়ে কৈছে মোক কৈছে যে বৰ সুন্দৰকৈ আপুনি সেইটো দিছিলে কিন্তু মই দুখিত তেওঁলোকে নাপালে তেতিয়া তেখেতে মোক কথাটো বুজাই দিলে যিটো আজি নেওগ ছাৰে আপোনালোকক ক'লে আপোনালোকে সেইটো কথা সদায় চাই ল'ব বিচাৰ কৰিবলৈ যাব সন্মান পালে আপোনালোকে পাব মাধৱমাৰ পৰিলে আপোনালোকে গাত পৰিব হয় নহয় আমি মানে কথাটো বুজাই দিছো আজি ধুনীয়াকৈ আমাৰ নেওগ ছাৰতে নাই আৰু সুন্দৰ গাই হুঁচৰি তেখেতেই আমাৰ কাৰণে সৰ্বোচ্চ তেখেতৰ কথামতে চলক কিন্তু মই ভাবো দেই আঞ্চলিক বৈশিষ্ট্য কথা এইটো লৈ হুলস্থুল কৰিব নালাগে এতিয়া যিটো আমাৰ বিশ্ব দৰবাৰত বিহু যাবলৈ ওলাইছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত তাত এটা কথা সদায় মোক কৈ আছে চব ফালৰ পৰা মোলৈ ফোন কৰিছে অতি কৈছে নহয় মুগাৰ মৰে তাতো কৈছে নহয় মামু তাতো কৈছে নহয় বহাগৰ বিহুটি নেনাচি কেনেকৈ থাকোঁ দিলে আমিতো সদায় নেপালো কেনেকৈ থাকোঁ বুলি কৈছো নেনাচিটো কেনেকৈ দিবলৈ পালে মোক প্ৰশ্ন কৰে মই কিন্তু এটা খোলা কথা কওঁ কোনোবা অঞ্চলত হয়তো নেনাচি বুলি যাব পাৰে আৰু এই সৰু সৰু কথা কিছুমান আমি ধৰি থাকিলে কিন্তু নহয় মই বিচাৰ কৰিছো আপোনালোকক জোৰ কৰা নাই এইটো নহয় কৈছে অমৰেন্দ্ৰ গগৈয়ে এনে কৈছে আমি এনে সেইটো নহয় আপোনালোকে নিজে চিন্তা কৰি চাব সৰু সৰু কথা কিছুমান আমি ধৰি থাকোঁতে এই পিছ পৰি আছো ইফালে আমাৰ লগৰখন গৈ বহুত দূৰ পালেগৈ নেনাচি কেনেকৈ থাকোঁ নেপাতি কেনেকৈ থাকোঁ এইটো বোলে আমি নেপাতি বুলি কয় এজনে কৈ দিব নহয় আপোনালোকে নেপাতি বুলি কয় কিন্তু আমাৰ ফালে নেনাচি বুলি কয় এই তৰ্কলৈ যোৱাতকৈ আমি এটা সুবিধা পাইছো গোটেই বিশ্বত দেখিব আমাৰ বিহু কি বস্তু তাত নাচ হ'ব লাগে পাতা হ'ব লাগে নচা হ'ব লাগে এইবিলাক ভুলতো কৰিলে আমি এইটোও নাপাওঁ আমি আগবাঢ়ি গৈ গৈছোন তাত সেই স্তৰত আমি গৈ পাওঁগৈ তাৰপিছতে আমি থাকিলে এই সংবিধান শুধৰণি আছে এমেণ্ডমেণ্ট আছে লাগিলে আমি তেতিয়াও আমি কিবা এটা সহযোগ কৰিব পাৰোঁ সেইটো মোৰ ফালৰ পৰা আপোনালোকক মাত্ৰ কৈছো আপোনালোকে নিজে বিচাৰক সকলো জানে ভালকৈ সেইটো চিন্তা কৰি যাব আৰু বিচাৰককেইজনৰ লগত আগতে কথা পাতি ল'ব এইখিনি কথা ধন্যবাদ ধন্যবাদ দুজনলৈ ধন্যবাদ জনাইছো এতিয়া কথাখিনি আপোনালোকে যিখিনি কথা উপস্থাপন কৰিছে নিশ্চয় গ্ৰহণযোগ্যতা আছে এতিয়া কথা হৈছে কি ধৰক ইয়াতে বিহু প্ৰতিযোগিতা হ'ল এখন গুৱাহাটীৰ পৰা এযোৰ আহিলে ধেমাজিৰ পৰা এযোৰ আহিলে তিনিচুকীয়াৰ পৰা আহিলে ডিব্ৰুগড়ৰ পৰা আহিলে গতিকে প্ৰত্যেক ক্ষেত্ৰভিত্তিকভাৱে তেওঁলোকে উপস্থাপন কৰিলে গতিকে তেনেস্থলত আমি গোটেইখিনিকে আমি গ্ৰহণযোগ্যতা নিশ্চয় কৰিব লাগিব এইকাৰণে আপুনি কোৱাৰ দৰে ক্ষেত্ৰভিত্তিক যেতিয়া আহিব
ক্ষেত্ৰভিত্তিত অহাৰ লগে লগে সেইখিনি গুৱাহাটীৰ ফালৰ পৰা অহাসকলে তেনেধৰণে উপস্থাপন কৰিব, আমাৰ ইয়াসকলে এনেধৰণে উপস্থাপন কৰিব। গতিকে সেই গ্ৰহণযোগ্যতাটো বোধ কৰোঁ ক্ষেত্ৰভিত্তিৰ পৰা আহিছে যেতিয়া গোটেইখিনিয়ে গ্ৰহণযোগ্যতা থাকিব বুলি কি কেনেধৰণে বিচাৰকসকলে যোগ্যতা প্ৰদান কৰিব সেইখিনি নিশ্চয় আমি খৰচি মাৰি গ'লে ভাল হ'ব বুলি ভাবোঁ। আমি ভাবোঁ যে ক্ষেত্ৰভিত্তিত আহিব যেতিয়া কৃষ্ণাই মূৰতেই হওক বা শংকৰদেৱৰ কথাকেই কওক বা বিহুৰ কথাকেই কওক, সেইখিনি আমি কোনখিনি গ্ৰহণযোগ্যতা বুলি বিবেচনা কৰিব, বিচাৰকসকলে কেনেধৰণে বিচাৰৰ যোগ্যতা আনিব সেইখিনি দাঙি ধৰিলে মানে ভাল হ'ব। ধন্যবাদ নাৰদকা চালে, ধন্যবাদ সুন্দৰকৈ আগবঢ়াইছে। এতিয়া কথা হ'ল কি, মই যে আগতে কৈছিলো কৃষ্ণাৰ মূৰতে যে উজনি গালে, আচলতে মই সেই চোতালত গোৱা কথাটোৱে কৈ আছো, মই সেইটো চোতালতে কথা কৈছো। এতিয়া প্ৰতিযোগিতালৈ যেতিয়া আহিব, বিহুটো সমন্বয়ৰ প্ৰতীক, আমি সমন্বয় ৰক্ষা কৰিব লাগিব। যদি ইয়াৰ ভোগদৈ সিপাৰ ইয়াত নচলিব, চাই কোৱা আগতে যিটো ছাৰৰ কাৰ্যকালত হ'ল, তেতিয়াহ'লে আমাৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব। এতিয়া আঞ্চলিক বৈশিষ্ট্যটো আমি প্ৰাধান্য দিব লাগিব, কিন্তু এটা কথা যে আঞ্চলিক বৈশিষ্ট্যটো আমাৰ থাকিব নে নাথাকে। কেলে নাথাকে? মই ক'লো যে আমি আপোনালোকৰ নিজৰ নিজৰ অঞ্চললৈ ঘূৰি যাওকচোন। আমি হুঁচৰি গাবলৈ যাওঁতে ডিঙিত গামোচাখন নিছিলো নি? প্ৰথমতে কেতিয়াও নিয়া নাই, মূৰতে মাৰি লৈছিলো। তাৰপিছত মাজতে এইটো কোনোবাই দেখুৱাই দিলে, প্ৰথম পোৱাৰ কাৰণে তেওঁলোকে ডিঙিৰ পৰা মূৰত মাৰিলে। সেইটো আঞ্চলিক বৈশিষ্ট্যটো নাইকিয়া, এতিয়া গোটেই একে হৈ থাকিলে গোটেই সমগ্ৰ অসমত এটা স্কিপ হোৱা নিচিনা। তাৰপিছত এতিয়া যিটো ক'লো আমি নেনাচি কেনেকৈ থাকো অতি চেনেহৰে, এতিয়া চৰকাৰে যিটো দি দিলে আৰু সেইটোতো এতিয়া আপুনি এইটো হ'ব এইটো হ'ব, কাৰণ চৰকাৰে দিলেতো গিনিজ বুকত হৈ আহিলে, আপুনি ক'লে মানিবলৈ আমাৰ নাথাকে আৰু এতিয়া আৰু মানে মাদ্ৰাজ নামটো 200 বছৰ পিছত তামিলনাডু হৈছিল। কলিকতা কৈ আছিলে, এইটো কলকাতা হৈ গ'ল। মানুহে নেমানো কথাটো নহয়, আমি সলনি 200 বছৰৰ পিছতো হ'ব, মান্যতা যেতিয়া লাভ কৰিব আৰু কমিউনিটিয়ে জানে কাক গ্ৰহণ কৰিব লাগে কাক বৰ্জন কৰিব লাগে। এই পাত বৰ্জ বাক্য দেই। এতিয়া কথা হ'ল কি, আপোনালোকে ক্ষেত্ৰভিত্তিক অধ্যয়নটো থাকিব লাগিব। আপোনালোকে বিহুৰ মানে বিচাৰ কৰিবলৈ যোৱাৰ কথা বহুত অধ্যয়ন কৰিব লাগিব। ঘণ্টা অধ্যয়ন কৰাৰ উপৰিও আপোনালোকে ক্ষেত্ৰভিত্তিক নিজে নিজে ফিজিকেলি তালৈ যাব লাগিব, তাৰপিছত এই সময়বিলাক ল'ব লাগিব। তেতিয়া আপুনি জানিব যে এতিয়া চব গোলাঘাটৰ বিহু যদি আহে, আপোনাৰ পাতি তাল ইয়াত নবজায়, তেওঁলোকে বৰতালো নহয় মাজুতাল, বৰতালযোৰকৈ সৰু সেই তালযোৰলৈ আহিব। এতিয়া আমাৰতো বোলে হুঁচৰি দিজো তাল নবজায়, আমি সেইটো চালে নহ'ব। তেওঁলোকে এই হুঁচৰি অংশটো তেওঁলোকৰ ঘোষাপথ কেনেকে তেওঁলোকে গোটেই সামগ্ৰিকভাৱে কোনটো অংশ কেনেকে তেওঁলোকে উপস্থাপন কৰিছে, কিমান সুন্দৰ তেওঁলোকৰ পৰিৱেশন শৈলীটো, দলীয় ঐক্য, সাজ পোছাক, বিহু নামৰ সুৰ সঞ্চাৰ বাদ্য, গোটেই কথাখিনি আপোনালোকে চাব, তাৰ ওপৰতহে নম্বৰটো আহিব। গতিকে আমি প্ৰত্যেককে আমি প্ৰাধান্য দিব লাগিব, তেতিয়া আমাৰ সমন্বয়টো আমাৰ থাকিব, নহয় জানো ছাৰ? এইটো কথা। এতিয়া কথা হ'ল আমি তিনিটা হেৰিয়াত আলোচনা কৰিছো, নহয় জানো? যোজনা হ'ল, তাৰপিছত তাৰ পৰা এই যে প্ৰশস্তি, তাৰপিছত আমি কৃষ্টিমূলক যোজনা গোৱাৰ পিছত আমি কি কৰোঁ, হুঁচৰি অংশলৈ আমি সোমাম। এই যে মাৰিলে তাৰপিছত আমি হুঁচৰি মানে বিহু অংশলৈ সোমাম। আমি হুঁচৰি যেতিয়া ঘোষা কীৰ্তন তিনিটালৈ সামৰিব আমি তালৈ সোমাম। তেতিয়া মানে অনুমতি সূচক, এই যে অনুমতি সূচক চব আঞ্চলিক বৈশিষ্ট্য বুলি কওঁতে এই যে অনুমতি সহায়খন ল'বলৈ আপোনালোকে বা আমি গৈছিলো নেকি? এতিয়াতো তেওঁলোকে তাত ঢোলৰ ঘাটটো মৰাৰ লগে লগে তামোল পাণৰ সহায় এখন লৈ আহক বুলি আনে, তাৰপিছত মাজত এখন দিয়ে, আৰু আগৰণি হয় মাজত এখন দিয়ে, আকৌ 3খন সহায় হৈছে। সেইটোতো আঞ্চলিক বৈশিষ্ট্য নাইকিয়া কৰি পেলালে, গোটেই অসমত এটাই কৰি পেলালে, হয় নে নহয়? সেইটো আপোনালোকৰ অঞ্চলত ক'ৰবাত থাকিব পাৰে, কিন্তু প্ৰত্যেকতেতো সেই বৈশিষ্ট্যটো নাই, সেইটো একাকাৰ কৰি পেলালে। সেইটো হ'ব নালাগে আচলতে, যিটো অঞ্চলত সেইটো নাই, সেইটো নকৰিলে বুলি যে নম্বৰ নাপাব সেই কথাটো নহয়। সেইটো কোৱাৰ লগে লগে আমাৰ কি হৈছে, সময়টো নষ্ট হয়, আৰু যিটো উদ্যমত বিহুখন আছিলে তাক ম্লান পৰি যায়। আকৌ অনুমতি সহায় এখন ল'বলৈ, এতিয়া যে হুঁচৰি ঘোষা শেষ হ'লে তেতিয়া আকৌ বোলে গৃহস্থ মানে গ'লে সহায় এখন বোলে ল'ৰাহঁতে বিহু এচাৰ মাৰিব খুজিছে, কি কয় এই মাৰক আকৌ বোলে। এবাৰ বহি দিয়াৰ পিছত আকৌ সেই উদ্যমটো আকৌ ঘূৰাই পায় নাপায় নহয়। তো সেইবোৰ কৌশলগত ভাবিলে আপোনাৰ গৃহলৈ আহিলো দাদা ৰঙালী বিহুতি পায়, ৰঙালী বিহুতি পায়, বিহু নাম খাৰি
পথলৈ ওলাইছো ঐ আমাক নধৰিব দাই। এই সহায়খনৰ কামটো নাম খাই হ'ল নাই, উপস্থিত বুদ্ধি কথা হ'ল, তেওঁলোকৰ দক্ষতাটো বাঢ়িলে, ধুনীয়া যোজনা এটা দিলে আৰু অনুমতি ললে, তেওঁলোকৰ টিম স্পীডটো কমি নগল। দিবই নালাগে চব ভিতৰে, নাটকীয় বিহুত নাটকীয় নাথাকে, বিহুত নাটকীয় নাথাকে। এতিয়া চাওক, এইফালে ঢোলৰ যিটো তেওঁলোকে উজান দিলে, অহাৰ লগে লগে কি কৰিছে, আপোনালোক মই থাকি গৈছে এটা কথা, আপোনালোকে প্ৰথম জাজ কিজনে এটা আলোচনা কৰিব, আপোনালোকৰ কাষত টাইম কিপাৰ এজন বহুৱাই ল'ব। কমিটি বোলে আমাক এজন টাইম কিপাৰ এজন দিয়ক, তেওঁ সময় চাব বোলে 15 মিনিট। তেওঁক কব যে ঘোষকে ঘোষণা কৰাৰ লগে লগে আপুনি টাইমটো চাব। তেওঁলোকে নেপথ্যত যদি ৰাগ টানি থাকে, কিবা টানি থাকে, সেইটো কিন্তু আপুনি টাইমৰ ভিতৰত সেইটো মানে মাইনাছ হৈ গৈ থাকিব। কাৰণ আপুনি মঞ্চত তেওঁলোকক দেখাৰ লগে লগে আপুনি মাৰ্কিং কৰিব, নেপথ্যত কোনে গাইছে, জুবিনে গাইছে নে কৃষ্ণমণিয়ে গাইছে, আমিতো দেখা নাই। গতিকে তাত তেওঁলোকে উপস্থিতি উজানটো দিলেই হ'ল, ঘোষকে ঘোষণা কৰোঁতে মাৰিলে, উঠি আহিলে। আৰু উঠি আহোঁতেও যিহেতু হুঁচৰিটো এটা মাংগলিক ধ্বনি, এটা চাপৰ ধ্বনি হৈ হালা কৰি আহিব নালাগে। এই সময়টো যে 15 মিনিট বা 12 মিনিট দিব, ক'ৰ পৰা আৰম্ভ কৰিব? মঞ্চত আৰম্ভ হোৱাৰ পৰা নাই, পাছফালে গ্ৰেণ্ড কৰাৰ পৰা? মই কথা এটা কৈছো, বিচাৰকসকলৰ লগত সেইটো ঠিক কৰি ল'ব লাগিব। যদি দুজন বিচাৰকে কয় যে পাছফালে আমি যে ক্ৰিং কৰিলো, ইয়াত কৰাৰ লগে লগে গ্ৰেণ্ড বুলি কৈ পিছফালে এসোপা বিননি এসোপা জুৰিলে, তাৰ পৰা টাইমটো আৰম্ভ, কিছুমান বিচাৰকে তাৰ পৰা আৰম্ভ কৰি দিব। কাৰণ তোমাক কিমান সময় কৰিব পাৰে, তেওঁলোকে যিটো হওক সেইটো আগতেই সিদ্ধান্ত কৰি ল'ব যে মঞ্চত উঠাৰ পৰা কৰিলে আগফালে কিন্তু কোনোবাই 2 মিনিটো ল'ব পাৰে, কোনোবাই আধা মিনিটো ল'ব পাৰে, কোনোবাই 1.5 মিনিটো ল'ব পাৰে। গতিকে বিচাৰকৰ লগত সেইটোও সিদ্ধান্ত কৰি ল'ব যে আমি ক্ৰেং যেতিয়া কৰিম, এবাৰ দল আমুক ক্ৰেং ভৰি কাউণ্ট হ'ল, কিন্তু পাছফালে বিননি জুৰি আছে, সেইটো কাউণ্টত গৈ আছে, সেইটো কিন্তু আগতে ঘোষণা কৰি দিব লাগিব। যি সময়ত আমি ইয়াত ঘোষণা কৰিলো আৰম্ভ কৰক, ক্ৰেং নবজাব পাৰে, তেতিয়াৰ পৰা সময় হিচাপ হ'ব। আৰু পাছফালে আপোনালোকে যিখিনি নেপথ্যত আপোনালোকৰ গুঞ্জন থাকিব, সেইখিনিও সময়ৰ ভিতৰত থাকিব বুলি যদি কৈ দিয়ে, তেতিয়াহ'লে পৰিৱেশটো ভাল হ'ব আৰু তেওঁলোক সকলো সচেতন হ'ব। এইটো আপোনালোকে বিচাৰকজনে পূৰ্বতে এইটো আলোচনা কৰি ল'ব দেই, নহ'লে আপোনালোকে খেলি মেলি কৰিব। আৰু টাইম কিপাৰজনক কৈ দিব যে এই সময়ৰ পৰাহে আপুনি ধৰিব, ঠিক আছে? এইখিনিলৈকে। তাৰপিছত মঞ্চলৈ কেনেকে আহিব? যদি মঞ্চলৈ চাপৰ ধ্বনি মাৰি আহে, এজন এজনকে এটা চাপৰ মাৰিলে, এজনে আগতে আহিছিলে এটা ভাওনা নিচিনাকে প্ৰৱেশ কৰে, কিছুমানে পিঠিটো দি আহে, বা কেতিয়াবা পেপুৱাটো আগতে মানে কি কৰে, মেটেল ডিটেক্টৰ দিয়া আছে নেকি, পেপাৰটোৱে গোটেই মঞ্চখন টেষ্ট কৰি লয়, এইবোৰ নচলিব। নাটকীয় কথাটোৱে নাহে তাত, এই ৰেকৰ্ড নহয়, এইটো দলীয় অনুষ্ঠান। গতিকে সেই কথাটো প্ৰাধান্য দিব। তাৰপিছত চাব আপোনালোকে যে এওঁলোকে কি কৰিছে, আহোঁতে ধৰক গৃহস্থজনে বোলে আহিলো দেই নমস্কাৰ, এই নমস্কাৰটো আমাৰ দেখিছো, নমস্কাৰটো আমি লৈ ফুৰো, নমস্কাৰটো লৈ ফুৰা বস্তু নহয় আচলতে। গৃহতক পালোৱা বোলে দাদা খুৰীটো নমস্কাৰ বোলে বস, তাৰপিছত আমি গলো, এইটো লৈ ফুৰিব নালাগে, হয় নাই? এইটো লৈ বোলে খুৰী জোকাৰিবলৈ দিগদাৰ, সেই গলো তেওঁক দিলো আৰু দিয়ক, তাৰপিছত এইটো কেলে লৈ ফুৰিব লাগে? এনেকে আকৌ দেখা যায় যে বিচাৰকক পিঠি দি আহিব নাপায় বোলে, ঘূৰি আহোঁ এনেকে এনেকে নাহে, এইবোৰ উদাহৰণ দিব। আচলতে এইটো নহয়, পিঠি দিয়ে কিবা দিয়ে, তেওঁলোকে এই কথাবোৰ নহয়। এতিয়া সাজ পোছাকৰ ক্ষেত্ৰত, সাজ পোছাকটো বিহুৰ যিখিনি সাজ পোছাক আপোনালোকে জানিছে, বহুত তৰ্ক বিতৰ্ক এতিয়া এটা মানে কি হৈছে, শৃংখলাবদ্ধতালৈ আহিছে, সাজ পোছাক মাৰ্জিত হৈছে, বাকী কিবা কিবি ওম লিখা কিবা কিবি পিঠি পালে ভ্ৰমকাটো নাইকিয়া হৈছে। তো এতিয়া আকৌ এটা সমস্যা আছে, 2 ইঞ্চি এখন গামোচাখন একদম মানে কি কয়, এখন টাইডালৰ নিচিনাকে 2 ইঞ্চি একেৰাগি বান্ধিলে অকমান ছুটিকে, এখন জানো গামোচা হয়? সেইখনতো নহল, গামোচা লৈ লয় ইস্ত্ৰি কৰি আনে। এই কথাখিনি আপোনালোকে মন কৰিব। আৰু আঁঠু কৰাটোতো মই কলো নহয়, গৃহস্থ বাৰিষা চোতালখনত জানো আঁঠু কাঢ়িম? মই এতিয়া ইমান ধুনীয়াকে গৃহিণীয়ে ধুই পেলাই মই ইয়াত আঁঠু কৰাৰ পিছত চাৰে আকৌ এখন মঞ্চলৈ যাব, এইখন চুলিয়াই লৈ আকৌ এখনত মই প্ৰৱেশ কৰিব পাৰিম জানো? গতিকে সেইকাৰণে বিহুত কোনো বাদ্য আঁঠুকাঢ়ি নবজায় বা বিহুত আঁঠু পিঠু নেখায়। তাৰপিছত গৃহস্থজনে নিজৰ পদূলিটো কেনি আছে সেইটো তেওঁ জানিব লাগে নহয়, তেওঁৰ পদূলিটো কোনফালে আছে।
পদূলিমুখত ঘিং পোৱাৰ লগে লগে তেওঁ ক'লে এবাৰ এইফালে গ'ল এবাৰ এইফালে গ'ল কোৱা তোমাৰ পদূলি বিহু কোনফালে আগফালে আহিছে এইবোৰ নাটকীয় ৰূপ তাৰপিছত অভিনয় তাৰপিছত বিহুযোৰ আহি জাষ্ট মানে ৰাউণ্ডটো ল'লেহে তেওঁ গামোচা লৈ বিচিবলৈ ততেই নাই যেতিয়া বিহু মাৰি আধা মানে জুৰুলি জুপুৰি তেতিয়া আকৌ পানী অকমানো দিবলৈ নাই তেতিয়া বিচনীখন যি সময়ত সেই সময়ত নাই আৰম্ভণিতে বিচিলে এইবোৰ নাটকীয় এইবিলাক আপোনালোকে চাব তাৰপিছত এইটো চাব যে যদি পৰিয়ালৰ যদি ল'ৰা মাকে পোৱালীয়ে 3টা 4টা বোলে গৃহস্থ আহিছে বোলে আহক আদিনে সেইটো বৰ ভাল কথা কাৰণ গৃহস্থই যদি বোলে মাকে সৈতে ল'ৰাৰ সৈতে বোলে আগবঢ়াই আনিবলৈ গৈছে কাৰণ গৃহস্থ নহয় জানো পৰিয়াল এটা থাকিব পাৰে সেইটো ভাল কথা সেইটো নাটকীয় নহয় মানে সেইটো যোগাত্মক ধাৰণা চাব এই কথাটো চাব আকৌ যেতিয়া তেওঁলোকে সামৰণি যেতিয়া গৃহস্থজনে কি কৰে প্ৰথম কি কৰে তেওঁলোকে মানে পানী চুটি মাৰি লৈ শৰাইখন দিবৰ কাৰণে পানী চুটি মাৰি পবিত্ৰ কৰিলে নহয় তাৰপৰা ঢুলীয়া কিজনীতো ক'ব নোৱাৰে নহয় তাৰ একদম মুজুকাই গান মুজুকাই তাৰপিছত তেওঁ কি কৰিলে সেই ওপৰেদি গুচি গ'লগৈ নহয় এই কথা কাৰণ তেওঁ পবিত্ৰ কৰি লৈছে গৃহস্থই আকৌ তাৰ ওপৰেদি গুচি গৈছেগৈ খবৰ নাই এইটো হ'ব নালাগে আকৌ শৰাইখন দিওঁতে বহুতে কি কৈছে বাইক কেন্দ্ৰী মেধি যিজন বাইক দলপতি তেওঁক কেন্দ্ৰ কৰি দিয়ে তেওঁকে আগত শৰাইখন দিয়ে তেওঁ আগতে বাৰু দিয়ক কিন্তু তেওঁৰ ওচৰতে সেৱাটো লয় বাকীসকলক মাজতে সেৱাটো লয় বহুত গৃহস্থই সকলোৱেতো নহয় মাজতে লয় আচলতে সেইটো বাইক কেন্দ্ৰিক হ'ব নালাগে তাত শৰাই মাজত তেওঁ আগত আগবঢ়াই পিছত সেৱাটো সেইটো পিছৰ সময় মনত কৰোঁতে কথাটো কৈ দিছো এতিয়া হুঁচৰিত বিহু নামতকৈ বাদ্যৰ অধিক প্ৰাধান্য দিব লাগিব তাৰ বাদ্যৰ চেও চাবৰ লয় যিখিনি বাদ্যতে ঢোল পেঁপা বাঁহী টকা হুতুলি গনা ইয়াত বেছি গুৰুত্ব দিব লাগিব ইয়াত চিঙি ইয়াত মানে এতিয়াতো ৰিদম নন ষ্টপ মানে ৰিদম ধৰি থাকে নহয় জানো তাত কিন্তু তাৰ বাদ্যত প্ৰাধান্য দিয়ে নামতকৈ বাদ্যত কিন্তু মুকলি বিহুত নামত জোৰ কিন্তু হুঁচৰিত বাদ্যত জোৰ আছে বাদ্যত জোৰ বুলি কওঁতে ইমান ভাল লাগে ঢুলীয়াসকল অকণমান আহকচোন আমি এতিয়া বিহু পুৰুষৰ বিহুলৈ সোমাম নহয় জানো ঢুলীয়া দুজন আহক এতিয়া ধৰক আপোনাক মই সহায় কৰিব দেই নাম খোৱা গোৱাৰ আগত সদায় বিহু নামত যোজনাটো আহিব লাগিব আৰু যোজনাৰ কথা ক'লে যোজনা মুকলি বিহু যোজনা হুঁচৰি যোজনা পাৰ্থক্য হুঁচৰি যোজনা সদায় প্ৰকৃতিমূলক গোটেই 4 লাইন প্ৰকৃতিৰ কথা পাব কিন্তু মুকলি বিহু যোজনা প্ৰথম 2 লাইন প্ৰকৃতি বাকী 2 লাইন আপুনি প্ৰেম প্ৰীতি পাব প্ৰথম 2 লাইন বোলে আগবাঢ়ি শুনি কাকিনি তামোলে পিছবাঢ়ি শুনি পান বৰে ঘৰ শুনি গাভৰু ছোৱালী উলিয়াই দিবলৈ পিছত সেইটো মুকলি বিহুলে কিন্তু হুঁচৰিত গোটেই প্ৰকৃতিয়ে পাব কিনোচতমহীয়া বতাজাকি মাৰিলে গছে বনে হলালে পাত কিনো অসমীয়া বিহুটি মাৰ আহিলে গৰু চলে হলে কাৰণে গোটেই প্ৰকৃতিৰ কথা আছে নহয় জানো লিখি দুবৰি বন ঢোল বালে নাচো মই পেঁপা বালে নাচো মই মোৰে নো ধেমেলীয়া মন প্ৰকৃতিৰ কথা আছিলে এইবোৰ হুঁচৰি যোজনা এতিয়া মই যোজনালৈ আৰম্ভ কৰিছো আমি যেতিয়া শেষ নিশা পিছ নিশা টোপনি ধৰি দুজনমান চাহ খাবলৈ আৰু এনেকুৱা বিহুটো পৰি গৈছে তেতিয়া ঐ কতে গৈ আছিলা চেঙেলীয়া ডেকা দিয়ে ঐ ধাৰি পাতি নুৰিয়াই থৈ ঐ ধাৰি পাতি নুৰিয়াই থৈ ঐ আইতাৰে বিচাৰে ঐ দেউতাৰে বিচাৰে ঐ হাতত জুই এঙেঠাল তাৰপিছত লগে লগে মানে সেই সময়ত মানে কি হয় আচলতে সেই সময়ত আমাৰ মোৰ নিজৰ কথা কৈছো দেই সেই সময়ত মেট্ৰিক চলিছিলে বিহু সময়ত মেট্ৰিক পৰীক্ষা দিবলগীয়া হয় মই লাহেকে লেম্পটো লৈ জোৰাই মানে হেৰি কৰি কাপোৰখনতে বিচনাত তৰি আঁচুৱাত তৰি গৃহটো জানিব মানে ই শুই আছে পঢ়ি ভাগৰ লাগিলে ইফালে মানে বিহুত কাণত ধৰি মহা হাতে লৈ এনেকুৱা প্ৰত্যেকৰ ক্ষেত্ৰত হয় তেতিয়া মানে সেই সময়ত লাইট চাইটৰ তেনেকুৱা নাছিলে এইবোৰ লেম্প চেম্প নাই এই জুই এঙেঠা লৈ মানে বিচাৰি ফুৰে নাতিটো কেনি গলো আমাৰ এইটো কেনি গলো এনেকুৱা সেই তাহানি কালৰ সেই বিহু নামবিলাক ঐ কতে গৈ আছিলা ও চেঙেলীয়া ডেকা দিয়ে ঐ ধাৰি পাতি নুৰিয়াই থৈ ঐ ধাৰি পাতি নুৰিয়াই থৈ ঐ আইতাৰে বিচাৰে ঐ দেউতাৰে বিচাৰে ঐ হাতত জুই এঙেঠা লৈ বা আঙুঠা লৈ
তাৰপিছত বিহু নাম এতিয়া বিহু নামত এতিয়া চাব তেওঁলোকে যিটো বজাব মাজত যিটো ঘাট মাৰিব ৰগৰ দি যাব এইটো এতিয়া নাইকিয়া হ'ল সেই বস্তুটো মিঠা যিটো নাচিব একদম দৰ্শকক একদম সেই তালা তালা নাচাৰ যিটো পৰিৱেশটো নাইকিয়া কৰিছে এতিয়া বিহু নামবিলাক প্ৰকৃতিৰ হৈছে গৃহস্থ সকলোৱে শুনিব পৰা তেনেকুৱা হ'ব লাগিব ইয়াত প্ৰেম প্ৰীতিৰ কথাটো নাথাকিব নহয় জানো চিৰিক চিৰিক কৰি এলালৈ কিশোৰা কান্দিলে এলালৈ কিশোৰা কান্দিলে এলালৈ ভাজিবিলৰ মুখলৈ ভাজিবিলৰ মুখলৈ চাই এলালৈ আমি লৰাহঁতে এলালৈ বিহুখন পাতিছো এলালৈ বিহুখন পাতিছো এলালৈ ৰঙালী বিহুতি বিহুতি বলিলে এলালৈ মৰিব পাৰো মই এলালৈ মৰিব পাৰো মই এলালৈ এৰি যাওঁ পেটৰে এৰি যাওঁ পেটৰে এলালৈ চিৰি চিৰি কৰি এলালৈ কিশোৰে কান্দিলে এলালৈ কিশোৰে কান্দিলে এলালৈ ভাজিবিলৰ মুখলৈ ভাজিবিলৰ মুখলৈ চাই বস্তুটো এই ঘাট বিহু নামৰ এইটো মাৰিলে নামতিজনে জিৰণি পালে আকৌ পিছৰ পথটো ভাবিবলৈ মানে চিন্তা এটা কৰিবলৈ আহি পেলাই আৰু ইয়াত নাচিবলৈ ইমান ধুনীয়াকে গিৰি গিৰি পেলাই এই বস্তুটো একেবাৰে সমলি নাইকিয়া কৰি পেলালে এতিয়া এই বস্তু আমাক লাগিব নহয় নে ছাৰ এই বৈশিষ্ট্যখিনি নাইকিয়া কৰিলে এতিয়া ৰিদমত ধৰিলে তেওঁলোকে তাত বিহু নামে নাই এই বিহুৰ নাম খা আপুনি নাপায় এতিয়া তেওঁলোকে কোৰাছ গায় কোৰাছ মানে এতিয়া সৰ্বধৰ্মী নাম বুলি ক'ম এতিয়া সকলোৱে সমস্বৰে গাব একেলগতে মাইক্ৰফোনত দুজনে গাব আৰু এইটো চাব দেই ৰিমিক্স কৰে এতিয়া চাওক তেওঁলোকে দুজনে মাইক্ৰফোনত দুটা ষ্টেজত গ'ল যোৱাৰ পিছত ইজনে গালে পুৰণি কামি ইজনে গাব হুঁচৰি গাবলৈ আহিছো আমি যোৱাৰ পিছত ভাগ কৰি এইটো নিদিব এইটো নহয় নামতিজনৰ তেওঁ নামতি নহয় তেওঁ গোটেইখিনি কৰিব নাম পদ তেওঁ গোটেই গাব বাকী সকলে দলীয়সকলে পালিসকলে ধৰিব এইখিনি হাত ধৰিব আপোনালোকে এই বিহু নাম এতিয়া নাইকিয়া কৰিলে বিহু নামখিনি গাব লাগিব এতিয়া ভাল লাগিলে নাই বিহু নাম সকলোৱে গাব পাৰে তেতিয়া ল'ৰা এটা বা কোনোবা এটা ছোৱালীজনী নাচিবলৈ বোলে ঠাই মাৰি পঠিয়াব পাৰে এটা পৰিৱেশ এটা পায় হয়নে এই বিহু নামবিলাক ইয়াত আকৌ প্ৰেম প্ৰীতি কিবা আপুনি গাব নোৱাৰিব পাৰিব যিখিনি আগৰ আছে আপোনালোকে মন কৰিছেনে আজিকালি বাঁহী বজায় নামঘৰ নাগাই বাঁহী বজায় এই নামঘৰকে বাঁহী বজায় এইটো কেতিয়াও কৰিবলৈ নিদিব যদি গোটেইখিনি বাঁহী বজাই নামবিলাক গাই থাকিবলৈ হয় কাৰণ বিহু নাম থাকিব ক'ত ইফালে পেপাৰটো নাম বজালে বাঁহীৰো নাম বজালে বিহু নামবিলাক ক'ত থাকিবগৈ ক'ত বিহু নাম কমি আহিছে এটা আপোনালোকে বিশ্বাস দিনৰ আগতে কথা পাতি এবাৰ কৈ দিব এইকেইটা কথা কিন্তু আমি লক্ষ্য কৰিম এই বুলিয়ে ক'ব বিহু নাম লাগিব লক্ষ্য কৰিম আমাৰ আজিকালি দেখিছো বিহু হুঁচৰি বিহু মৰা অংশটো বাদেই মুকলি বিহু দেখিব বাঁহী বজাই একদম বিহু মাৰি আছে বাঁহী অকণমান স্কেলটো ধৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে কিন্তু গোটেই বাঁহী বজাই বজাই নাচনি নচৰি থাকিব পেপাৰটো বজাওক তথাপি পেপাৰটো আকৌ বিহু নাম বজাবলৈ ল'লে আজিকালি সেইটো মানে ইমান বেছি প্ৰাধান্য নিদিব আপোনালোকে পাহৰি থাকো পেপাৰ কথা কওঁতে মই পেপাৰটোত আপোনালোকে কোনোবাই যদি গুটীয়া পেপাৰ বজাইছে সেইটো আপোনালোকে প্ৰাধান্য দিব 1 নম্বৰ হলেও বেছি দিব জুৰীয়া পেপাৰটো যদি গুটীয়া পেপাৰ কোনোবাই পৰিৱেশন কৰিছে 1 নম্বৰ হলেও আপোনালোকে বেছি দিব কাৰণ আমাৰ আদিতে গুটীয়া পেপাৰটো আছে
নহয় নহয় মই ক'লো না আপুনি এইবোৰ চাৰ্কাছ বাঁহৰ কাটি কিবা নহ'ব আপুনি বাগৰিলে আপুনি সেই ড্ৰেছযোৰে আপুনি ঘৰ কেনেকে আপুনি কোনোবাইতো বোলে আহক বহক চাহ অকমান খাবলৈ আপোনাক দিয়ে ৰোজ দিয়ে আপুনি সেইখন ঘূৰি ল'ম ড্ৰেছ পোছাকে চোফা চিটত কেনেকে বহিব চকীতে বহিব নিদিব সুস্থ অৱস্থাৰ মানুহে বাগৰিব সেইবোৰ অত্যাধুনিক দেউতাক টকা খুজিছে বা দেউতাইটোক টকা খুজিছে তেনেকে নাম আছে নহয় কুকুৰ নহয় বকুৰ দেউতাই কুকুৰ নহয় কুকুৰ নহৰে বুকুৰ দদাই দে ঐ কুকুৰ বাহ ৰেউই বুকু দদাই দেউ গুচিলে বাকচ খুলিব বদুৱে মাৰিলে ভুকু তেতিয়া সেই নাম থাকে আমি চাই আমি আকৌ খৰচাকৈ গাব কৈ বাহৰে বুকু দদাই দেউ বুকু দদাই দেউ কৈ বাহৰে বুকু শুনি শুনাই কৈ বাহৰে বুকু দদাই দেউ গুচিলে বাকচ তুলিবলৈ বদুৱে মাৰিলে বুকু শুনি শুনাই বদুৱে মাৰিলে বুকু এইবোৰ আমাৰ হাঁচতি পূজা বা সেই সময়ত গোৱা সেই তেনেকুৱা নাম হয় ধেমেলীয়া ধেমেলীয়া নাম চিনি নাপাব আপোনাক মই তথাপিতো খুব ভাল লাগিলে কথাটো হ'ল কি এই নামষাৰ আমাৰ ফালেও গায় বাঁহৰ বুকুৰ বুলি পোৱা নাছিলো কিন্তু আমি ঐ কুক বাঁহৰে চকু দদাই দে কৈ বাঁহৰে চকু দদাই দে গৈছিলে বাকচ খুলিবলৈ ঘূৰি দেউ মাৰিলে বুকু কিন্তু বাঁহৰ বুকুখন পোৱা নাই যে আমি বাঁহৰ যে এচাৰিবিলাক ওলাই যায় এই চকু বুলি কৈহে মই আমি যিমান খেলি পাইছো বেয়া যাব দেই অঞ্চল বিশেষে ঠাই বিশেষে বস্তুটো বেলেগ হয় সেইখিনি কথা সকলোখিনি কৈ থকা আছে অঞ্চলৰ ওপৰতো কিছুমান হয় যে আমাৰ বিশেষকৈ কেলে কৈছো আমাৰ ধেমাজি বিহু আৰু অন্য বিহুৰ লগত বহুত পাৰ্থক্য আছে সেইখিনি মই পাছত কম এই এতিয়া ইমান মই যিটো জানো সেইবোৰ কৈছো দেই বেয়া নাপাব সেইটোতো একেবাৰে কেতিয়াও হেৰি নিদিব কথা নহয় পেঁপা বজাব বাগৰি বাগৰি পেঁপা বজায় নেকি কিন্তু বাগৰি বাগৰি নচা আপুনি লখিমপুৰলৈ যদি যায় লখিমপুৰ বা পানীগাঁৱলৈ যোৱা ৰাস্তাত যাওক দুৱাৰপাৰ বুলি এখন গাঁও আছে দুৱাৰপাৰ গাঁৱত বিহুত হুঁচৰি গাঁৱতে ডেকাসকলে বগা গেঞ্জি পিন্ধি লৈ তলত ধুতিখন থাকে গামোচা এখন মূৰত মেৰিয়াই লয় তেওঁলোকে মাটিত বাগৰি বাগৰি নাচে কিন্তু সেইটোকে কয় আমাৰ সিফালে নেউল নাচ বুলি কয় লখিমপুৰৰ আমাৰ বৰাদেৱে জানিব কপৌহোৱা আৰু দুৱাৰপাৰ জেগাত মই নিজে ভালকে চাই আহিছো দুবাৰ চাইছোগৈ খুব ভাল লাগে কিন্তু সেইটোক আমি না বুলি পেলাই দিবও নোৱাৰো সেইটো আমাৰ ঐতিহ্য কোৱা সেইটো মোৰ গাঁৱত বিশেষকৈ মই কৰি পাইছো কিন্তু চোতালত নহয় আপুনি চোতালত যদি এঘৰ গাঁৱতে যে বাগৰি গোটেই মানে আপোনাৰ যিটো বিহুৰ চোলা পিন্ধি লেতেৰা কৰি পেলায় দ্বিতীয় হ'লে আপোনাৰ মাংগলিক অনুষ্ঠান থাকিব তাত যদি আপুনি লেতেৰা গাই গ'লে ভাল লাগিব জানো আমি কৰো 10টা 12টালৈকে মই পেঁপা বজোৱাৰ সময়ত আজিকালি মই বজাব নোৱাৰো বেমাৰৰ ক্ষেত্ৰত তেতিয়া আমি যিদিনাখন বিহু শেষ কৰো পথাৰত গৈ প্ৰীতি ভোজ খাওঁ সেইদিনাখন আনন্দৰ ফূৰ্তিত একদম বাগৰি পেঁপা বজাই 10টা 12টা ঢুলীয়া মোৰ পিঠিত উঠিয়া মই তেওঁ হেৰি আছে মোৰ তেনেকুৱা ধৰণৰ পেঁপা বজোৱা নহয় মোৰ এজন ভাইটি এতিয়াও চিলাপথাৰ যিটো ৰাজীৱ দাই জানিব এতিয়াও বজাইছে মঞ্চ শ্ব' কৰিছে সেইটো কিন্তু এই আমাৰ যিটো হুঁচৰিৰ প্ৰতিযোগিতাত বা গৃহস্থ চোলালত হ'ব নালাগে আমি যিদিনাখন বোলে আজিৰ পৰা বিহু শেষ আমাৰ ফালে নিয়মতে আছিলে আপোনালোকৰ কি নাজানো আমি ঢোলৰ মৈদাম দলিয়াই থৈ আহোঁ
টকাটো দলিয়াই থৈ আহো একদম সেইদিনা মানে কান্দি দিওঁ আৰু উপায় বেয়া লাগে তেনেকুৱা হেৰি আছিলে সেইদিনাখনেই আমি পথাৰত একদম ধেমালি কৰি একদম পেপা বজাওঁ নাকেৰে বজাওঁ মুখেৰে বজাওঁ দৰকা বজাওঁ সেইবিলাকে ধেমালি কৰিছিলো কিন্তু মোৰ ধাৰাই চোতালত যেতিয়া আপুনি হুঁচৰি গাবলৈ যাব তাতো এই ঘৰতে যদি মাংগলিক আপোনাৰ সেৱা সাতকা কৰিব আপুনি ঈশ্বৰৰ পৰা ঘোষা গাব লেতেৰা গা এটা লৈ পেলাই বাঘৰ গোপাই লৈ হ'ব জানো কেতিয়া নহ'ব ভুল হৈছে যদি মই নাজানো মোৰ ধাৰাটোত কৈছো দেই সেইটো কিন্তু হ'ব নালাগে ধন্যবাদ সেইটো আপুনি কোনোবাই ধৰক অনুষ্ঠান পাতিছে প্ৰদৰ্শনী কৰিছে এইটো বেলেগ কথা এইটো আমি মঞ্চ প্ৰতিযোগিতাৰ বিষয়ে পাইছোঁ সেইটো কৰিব পাৰে কিন্তু তাত আপোনালোকে ধৰি লওক ছাৰ আমিও কম্পিটিশ্যন বিহু মাৰিবলৈ আহিছোঁ কম্পিটিশ্যন বিহু মাৰিবলৈ আহোঁতে ছাৰ তেতিয়া মানে আমাৰ পেপাৰবিলাকে তেনেকৈ বাইছে বাঁহডালত ওলমি লৈ বজাই আছে আৰু হেৰি কৰিছে তেতিয়া আমি ভাবিছোঁ আমাৰ কৃষ্টি সেইটো আগন্য পৰম্পৰা নাছিল নাই এতিয়া কেলৈ আহিছে সেইকাৰণে আপোনাক সুধিলোঁ আপোনাক পৰামৰ্শৰ বাবে ধন্যবাদ আচলতে আমাৰ যিখিনি বাদন শৈলী এতিয়া আপুনি চাব ঢোলটো বজাইছে ঢোলটো বজোৱাৰ পিছত ঢোলৰ মাৰিডাল এনেকে দলিয়াই দিয়ে ওপৰত দুপাক নচুৱাই ধৰে জিমনাষ্টিক ষ্টাইলত এইবোৰ নহব এইবোৰ উজাই কয় কিবা সেইটো নিদিব তাৰপিছত আকৌ কি কৈছে মাজতে ঢোল কি কৈছে ঢোলটো কাষলতি তলত লৈ সি আকৌ মাজত গৈ নচুৱাইগে এইবোৰ নহয় এইবোৰ মণিপুৰী সংস্কৃতিৰ খোল বজাওঁতে বা কিবা জিমনাষ্টিক মাৰে আমি ঢোলটো ক'ত ল'ব লাগিব স্থান ক'ত সি কাষলতিৰ তলত লৈ পিনি সি আকৌ মানে নামতি ভাও দি কিবা কিবি কৰিবলৈ এইবোৰ নিদিবই আৰু তাৰ বাদন শৈলী যিটো সেই তেনেকে থাকিব লাগিব সেই তেনেকে কৰিলে আপোনাৰ এতিয়া কথা হ'ল কি আপোনালোকক বিচাৰ কৰিবলৈ আপোনালোকক কি লাগে আপোনালোকৰ লাগিব এটা মাইনাছ পইণ্ট ক'ত মাইনাছ পইণ্ট কাৰণ গোটেইখিনি টক্কৰীয়াটোকে লৈ গৈছে নহয় আপোনালোকে তেওঁলোকক পেলাবহে লাগে দুখহে উলিয়াব লাগে নহ'লেতো মৰিলে আপুনি বিপদত গতিকে সেই দুখটো আপোনালোকে বিচাৰিব লাগিব আপোনালোকৰ মেইন নষ্ট হ'ব দুখ হয় নহয় ক'তটো বেয়া পাওঁ আপোনালোকে সেইটোৱে চাব ধুলো মাৰি পৰক তলখন খুলি যাওক সেইটোহে বিচাৰিব লাগে এতিয়া নহ'লে মৰিলে আপুনি ৰাতিপুৱালে গোটেই এতিয়া মই আপোনাক কৈছো দেই সাধাৰণ কথা এটা আপোনাৰ কথাকে বহি কলম লৈ আছে নহয় আপোনালোকে 1 পৰা 9 ভিতৰত সংখ্যা ভাল পোৱা সংখ্যা 5টা একেটা ফিগাৰকে 5টা লিখকচোন কোনোবাই 5কে 5টা লিখিলে 7টোকে 5টা লিখিলে বা 3কে 5টা লিখিলো 5টা ফিগাৰ লিখকচোন 1 পৰা 9 ভিতৰত যিটো ভাল পোৱা একেটা সংখ্যাকে 5বাৰ লিখক লিখিছে নিশ্চয় লিখিলে লিখাৰ ভিতৰত মোক এটা তাৰপৰা আপুনি এটাইতকৈ ভাল 3টা যিকেইটা 3টা মোক সংখ্যা দিয়ক ভাল 3টা বিচাৰি দিয়ক 3টা ভাল সংখ্যা লিখিলে নহয় ভাল কেইটা বিচাৰক পাকটো একদম ধুনীয়া শুদ্ধ পাকত দিলে সেই 3টা বিচাৰক নিশ্চয় পাইছে 3টা 2টা বাদ গ'ল বিহুটো এনেকুৱাই আপোনাৰ নিজৰ সৃষ্টি আপুনি 2টা বাদ দিবলগীয়া হ'ল 3টা 5 ছেকেণ্ড খাব লাগিব আপোনাৰ পোৱালি এতিয়া আপোনাৰ সন্তান আপুনি এতিয়া 2টা বাদ দিবলগীয়া হ'ল বিহুটো তেনেকে বনাই পঠিয়াইছে আপুনি কেনেকে আপুনি উলিয়াব তাক কেনেকে খেলিব আপোনাৰ ৰাতিপুৱা নেৰি বনাই খবৰ কেলে নেপাম কি কথা গতিকে এই কৌশলটো আপোনাৰ লাগিব কেনেকে একদম চকুতি নমাকে আপুনি চাই থাকিব কিন্তু ভুলতো আপুনি ভিডিঅ' নকৰিব ফটো নেমাৰিব বিহু তালে তালে তেওঁলোকৰ হাত চাপৰি নেমাৰিব বহুতে ভিডিঅ' কমাই পাইছো মই জেগা নাম নকওঁ ঠাইনা একদম তেওঁ জাৰ্চিত এৰিলে তেওঁ ভিডিঅ' কৰিবলৈ লাগিলে ফটো মাৰিবলৈ লাগিলে তালে তালে একদম চাপৰি বজাবলৈ লাগে এইটো বিচাৰ কৰা এইটো হেৰি নহয় এইটো নকৰিব আপুনি এইটো নকৰিব কোনোবাই আপোনাকো ভিডিঅ' কৰি থাকিব পাৰে এইখিনি নকৰিব আপোনালোকৰ দুৰ্বল পইণ্টহে উলিয়াব লাগে ক'ত পাব দুৰ্বল পইণ্টবিলাক ক'ত পাব বোলে আপোনালোকৰ যোজনা বোলে আমাৰ যোজনাত বোলে 10 নম্বৰ আছিলে বোলে 2টাহে যোজনা গালে টকাটো 5 নম্বৰ দি থৈছে কমিটিয়ে জাৰ্চিটত দি আছে 5 নম্বৰ আপুনি টঙালীখনতে টকাটো বান্ধি থৈয়ে দিলে বা অকল এটা সময়ত উলিয়াই পিনি বজালে যেনেকে গগনাৰ বিষয়টো আহোঁতে গগনাখন বজালে হুতুলটো বজালে তাৰপৰা থৈ দিলে কিন্তু টকাটোতো আৰু তাল মান ৰাখিবৰ কাৰণে টকাটো আদি বাধ্য আৰম্ভণিৰ পৰা শেষলৈকে টকাটো বজাই থাকিব তাল ধৰিবলৈ কিন্তু প্ৰত্যেকে টান পায় টকাটো ইটো হাতে টকা বজাবলৈ টান পায় যেন সেইটো মানে টকা বজাবলৈ বিহুত একোৱেই নাজানে যেন ইটোও ল'বলৈ টান পায় সিটোও ল'বলৈ টান পায় সেইকাৰণে ঢুলীয়া বেছি হৈছে হয় নে নহয় টকাটো 5 নম্বৰ নাথাকে গতিকে সি যদি টকাটো নবজায় টঙালী অকণমান বজাই থৈ দিলে আপুনি জিৰ' উঠক জিৰ' দিয়ক আপুনি ক'ব যে আপুনি টকাটো টঙালীতে বান্ধি থৈ দিলে আপুনি নলিয়ালে
এই কথা আৰু টকাটো যদি আপোনাৰ বৰ ভেজ খোৱা এটা লৈ আহে বোলে টানি মানধতা যুগৰ একদম ধোৱা চঙা থোৱা এইবোৰ নহয় এইবোৰ প্ৰদৰ্শনীত কেনেকুৱা টকা বনাইছে কি কথা সেই টকাবিলাক ব্যৱহৃত নহব আৰু প্ৰতীক ধৰ্মী টকাও নহব এবেগ এতিয়া নহয় জানো সেইখিনি আপোনালোকে চাব এতিয়া বাদ্যবিলাক বজাবলৈ তাত আপোনাৰ পৰিৱেশ এটা জোঙাল নাম জোঙালী প্ৰতিটো বাদ্যৰ কাৰণে দিব পেঁপা বজাবলৈ আপোনাৰ সেই বাইকজনে ক'ব পেঁপা বজা এনেই মানে উপজাচি পেঁপাটো কোনো বজাই নিদিয়েগে তেওঁক আদৰি আনিব উপস্থাপন কৰিব লাগিব হয় নে এতিয়া আপোনালোকে চব প্ৰশ্ন সোধা কথা চাই ভাল কথা এতিয়া প্ৰশ্ন এতিয়া ধৰক আপুনি গ'ল যিকোনো বিহু দলিলে দেখিছে নাই বোলে সুধিলে কেইযোৱা বোলে 15 যোৱা জইন কৰিলে ৰাতি 12টা বাজিছে অহাই নাই 12টা বজাত এযোৱা আহিলে বাকীখিনি বোলে আহিছো কৈয়ে থাকে তাৰপিছত ক'ব বোলে আমুক ঠাই পাইছো য'ত নেকি আধা ঘণ্টা সময়লৈ তেওঁলোকে ক'ব যে আমাৰ ৰাস্তা হেৰালে খেলিমেলি লাগিলে এইটো তেওঁলোকৰ হেতৰ হেৰি তেওঁলোকৰ ৰাস্তা নেহেৰা তেওঁলোকে যোৰহাটত থাকোঁতে ক'ব মৰাণত পাইছো এনেকুৱা ধৰণৰ তো এই মাজৰ সময়খিনি আপুনি কি কৰিব 12টা বজাৰ পিছত বোলে নাই কমিটিৰ লগত আপোনালোকে কথাটো পাতি পেলাই দৰ্শকবিলাকৰ সমীয়া সেইকেইটা আছে নহয় বিহু চাম বুলি তেতিয়া আপুনি বোলে আপোনালোকে ইয়াৰ পিছত ক'ৰবাত অনুষ্ঠান আছে নেকি বোলে আছে বা আমি অকণমান অন্তৰংগৰ আলাপ কৰিব বিচাৰোঁ বেয়া পাব নেকি যদি তেওঁলোকে বা কমিটিৰ অনুমতি এটা লৈ আপুনি দুটা কথা ক'ব পাৰে যিকেইটা কথাই উঠি অহা প্ৰজন্মৰ দৰ্শকসকলো মানে কাৰণে উপকৃত হ'ব তেতিয়া মানে কি হ'ব আপুনি ঘৰৰ পৰা প্ৰশ্ন লৈ নাযাব প্ৰশ্নটো তেওঁলোকে আপোনালোকক এৰি দিব আপুনি নোট কৰি আছে নহয় তেওঁলোকে বিহু যোজনা যেতিয়া গালে বিহুনাম যেতিয়া গালে তাতে প্ৰশ্নটো আপোনালোকে পাব তাতে প্ৰশ্নখিনি যে আপুনি যে এনেকে গালে বা এই বিষয়টো এইটো ক'ৰ পৰা আহিলে কি কথা তেনেকে তাতে পাব কিন্তু ঘৰৰ পৰা টোপোলা বন্ধা প্ৰশ্ন নকৰিব আৰু কমিটিয়ে যদি মনা কৰে তেতিয়া প্ৰশ্ন হয়তো এই তাতো নকৰিব আৰু প্ৰশ্ন বিহুৱতীৰ ক্ষেত্ৰতো যাতে যিটো বিহুৱতী যদি নাঙল জোৱালি আৰু মানে কথা সুধিবলৈ যায় বোলে এঠৰ কেমুচি থাকে এইবোৰ মানে এই তেনেকুৱা তেওঁলোকৰ লগত নহয় যিখিনি নাচনীজনীৰ লগত তাঁতশালৰ কথা সুধিব পাৰে নহয় জানো সেইখিনি কথা এই নাঙল জুৱলি কথা সুধি পালি খোৱা কঠীয়াটো বা লাগিলে হ'লেও আজিকালি খেদিবলৈ হেৰি নাই তেনেকুৱা যিখিনি সামঞ্জস্য থকা প্ৰশ্নখিনি সুধিব পাৰে কমিটিৰ অনুমতি সাপেক্ষে নহ'লে অযথা আপুনি দিগদাৰ আপুনি সুধি দিয়াৰ লগে লগে ইজন বিচাৰকে ভাব মোক একেবাৰে অহা বছৰ নেমাতিব মই একো নাজানো মাইক্ৰফোনটো লৈ তেওঁ আকৌ সুধিব লাগিব আপোনাক পেলাবলৈ তেওঁ সুধিব লাগিব এইটো নিয়ম আছে নহ'লে মই একো নাজানো বুলি ক'ব নাই মোৰ ফালৰ পৰা সুধিছো দেই এইটো নহয় আচলতে বিচাৰকে সেৱা প্ৰতিপূৰ্ণ কৰিবলৈ এইটো নহ'ব তেনেকুৱা দেখিছো মানে হয় না এতিয়া চাওক এতিয়া বাদ্য বজাবলৈ আপুনি আলহী জনাব লাগিব নহয় অ পেপাতি এই ৰহে পেপাতি কলিদয় মহৰহিং কলিদয় মহৰহিং বজালে বজাবি ঐ ভালে কয় বজাবি ঐ বগিচা এজনী দিম এটা গাই দিলে পেপা বজাই দিলে কি কৰিব আপোনালোকে এনেকুৱা বিলাকত আপোনালোকে বেকেটত লিখি থব যে বিহুটো সমন্বয় ইয়াত আমি জাত পাতৰ কলি বগী কথাটো নাই বগীজনী যদি দি দিয়া কলিজনী মনত আঘাত সনা হ'ব নহয় সেই দলটো কেনেকে মাৰিব আপুনি আপোনালোকৰ চাৰিজনী নচোৱা নাই কলিজনী মনত আঘাত দিলে নাই বগীজনী দি দিয়ে নাচিব গতিকে কাকো বিহুতে আঘাত নিদিয়ে বজালে বজাবি ভালে কয় বজাবি ৰৈ যাওক বিহুৰে থাকি যাওক বিহু আছিল এইবুলি আকৌ তাত মুকলি বিহু যোজনাটো দিছে নেকি পেপা জোঙাল বা তেনেকে সেইখিনি মন ধৰিব আপোনাৰ কথাখিনি তাৰপিছত বিহুৱান দিম গাভৰুৱে সেইটো পায় কিন্তু কিছুমানে আমাক ফূৰ্তি কৰিবৰ কাৰণে দিম বুলি কৈ দিয়ে আৰু তাৰমানে সেইটো হ'ব নালাগে কেলে আকৌ আৰু মাৰ মৰা কালি কিবা খালি বুলি কিবা কি চকোৱা বুলি কয় বিজুলী চকোৱা নেপায় ভগৱানৰ সৃষ্টি বিজুলী চকোৱা থাকিব পাৰে সেইবোৰ ক'ব নালাগে কোনোবা বিজুলী চকোৱা থাকিব পাৰে কিবা তেওঁ উঠিব নাপায় তাৰপিছত আৰু যদি আহোমনি জীয়েকে কুচিয়া পাততি পালে এইবোৰ নহব আমিও আহোম কোনো কুচিয়া পাততি নাখাওঁগে নিজকে ইমান এইবোৰ কাটি দিব এইবোৰ ধৰিব আপোনালোকৰ খাই নেকি
আমি গাইছিলো মই যেতিয়া হেৰি মাৰিছিলো চেঙেলীয়া কালত এইটো মানে আমি ক'ত কৰোঁ য'ত বৰলা ঘৰ য'ত ছোৱালী নাই আমাৰ লগৰ দুই এজন আছে এইবোৰ ঘৰ যেতিয়া বিহু মাগৈ ৰাতিপুৱা 3টামান বাজিছে আৰু ঢেলেং ঢেপেং লাগে হুঁচৰি গাওঁতে এতিয়া সেই এনেকুৱা ধৰণৰ ধেমেলীয়া নামবিলাক আমি গাইছিলো নথকা নহয় আছিলে এটা সময়ত কিন্তু আজিকালি সেইটো আৰু খাপ নাখায় এইটো কীৰ্তন কীৰ্তনী তালি কুচিয়া হালি হালি কুচিয়া দেখা মই সেই নামটো মই সংশোধন কৰি গোৱাও শুনিছো আহুমনি জীয়েকে কুচিয়া খোৱালে জাততে তুলিলে কুচিয়া ভাততে দি এনেকে গাইছে আহুমনি জীয়েকে জাততে তুলিলে বুলি গাইছে আচলতে জাতকুল মাৰিলে আছিলে অৰিজিনেল শব্দটো মূল শব্দটো জাততে তুলিলে বুলি গাইছে কিন্তু ভাল বিহু নাম দেই সেইটো কীৰ্তন কীৰ্তনী তালি এইবোৰ আমি পিছনিশা কাৰোবাৰ চোতালত গোৱাটো বেলেগ কথা কিন্তু মঞ্চত আমি নগা চাঙে চাঙে পলাই গৈ আছিলো অকৰা নগাকে ভিনি বুলি মাতিলো নাগে এইবোৰ কাকো অকৰা নগা এতিয়া অকৰা হৈ থকা নাই এইবোৰ যদি গাই তেনেকুৱা এইবোৰ শুধাই দিব নাগিনী ছোৱালী ধুনীয়া বুলি কবলৈ যাওঁতে নিজৰ জাতিৰ ছোৱালীখিনিক একেবাৰে এলাগি গতিকে আমিনো কেলে আমাৰ ছোৱালীবোৰ এলাগি কৰো ডেকা কালত আছিল মই ছোৱালীৰ লগত পগলা আছিলো এতিয়া নাগিনীখিনি ভাল লাগিলো আমাৰ নিজৰখিনিক বেয়া ৰাখিছিলো নেকি কিন্তু সেইটো হ'ব নালাগে আচলতে গাই কিছুমানে বিহু নামত বহুত ধৰণে গায় আপোনাক মই এইখিনি পাছত মই কম বুলি ভাবি আছো হলে তোকে ওলাই গৈছে আপুনি মই পাছতে কম আপোনালোকৰ দুৰ্বলপন বিলাক ক'ত পাব দুৰ্বলপন প্ৰথম পাব আপোনালোকে চাব এই যে নমস্কাৰটো লৈ ফুৰিছে বা কথা কয় তাৰপিছতে আপোনালোকৰ বিহুৱাবিলাকৰ আটাইতকৈ কষ্টচিন কোনটো হয় জানেনে তেওঁলোকে যেতিয়া প্ৰথম ঘোষাটো যেতিয়া তেওঁলোকে যেতিয়া হিমালয়ত আৰম্ভ কৰিব বহিব লাগে নহয় এই বহি থকাটো তেওঁলোকৰ কাৰণে বৰ কষ্ট বহি বহি বৰ কষ্ট আমাৰ সেই সময়ত তাৰপৰা ইয়াত আপোনালোকৰ গাইছে মোৰ ধন কলিয়া সেইজনে কোনটো লগত গাইছে কিন্তু ইহঁতি কি কৈছে মোৰ ধন কলিয়া তাৰ যে হৃদয়ংগম কৰিব পৰা নাই সি সেইকাৰণে লয়টো তাৰ নাই সি মানে এইটোতো নাই কোৱা সি এইটোত গাই আছে মানে প্ৰায় বিহুৱাই মানে এইটো কৈছে সেইটোতে আপুনি প্ৰথম পাব যে তেওঁ হিমালয়ত গাইছে তুমি দুটলৈ হাতখন দিব এই এনেকুৱাবিলাক কথা আপোনালোকে লক্ষ্য কৰিব হাত পূজা কথাটো কৈছো গোটেইখিনি চুই গৈছো আমাৰ ভালে কেইজন মানে আমাৰ সময় ব্যক্তি আছে যি কি নহওক তাৰপিছতে ভৰাইখিনিৰ কথাটো কৈছে টকা বিহুৰ কথা টকা বিহুটোত ইমান বিতৰ্ক নাই কিন্তু টকা বিহুলৈ যাওঁতে গছ তলৰ বিহু সেইখিনি মানে প্ৰণয়মূলক গীতে সেই গীত মাতটো প্ৰণয়মূলক গীত মানে দেই সেইখিনি চাব আৰু যিখিনি তেওঁলোকৰ সাজ পোছাকখিনি আছে মাৰ্জিতৰ কথাখিনি তাতো সেই প্ৰশাসনিক মানে স্তুতিমূলক যোজনাই আৰম্ভ কৰিব এনেকুৱা ধৰণৰ আৰু লোক নাচ সদায় বৃত্তাকাৰ ইয়াত যে টকা বিহু হওক হুঁচৰি হওক মোক লাগে এইটো বৃত্তাকাৰটো আপোনালোকে চাব এইখিনি কথা ভালে কেইজন আছে আমি টকা বিহু মাৰিবলৈ যাওঁতে চাব বহু মই জেগাত পাইছো মোৰ জীৱনত কি কয় আপোনাৰ জেংডাল মানে ডাল এটা যে লৈ যায় গৈ পেলাই গুটি দিয়ে তাৰপিছত তাতে গামোচা এখন লৈ পেলাই বান্ধি দিয়েগে কি কৰে মানে ফুলৰ কৰি পেলাই একদম নাহাৰ পাত যে মই এটা শদিয়াত দেখিলো যোৱাৰ পিছত সেইটো অকণমান ক'ব নেকি প্ৰথম কথালৈ সুন্দৰ এটা হেৰি আছে আচলতে আমাৰ মাইক্ৰ স্ক্ৰীণতে মানে কি কৈছে গামোচাখন দিয়েগে কমিটি আচলতে কমিটি বিলাকে উদযাপন কলম মধুমা এটা গছ পুলি ভাল এটা দি দিলে ভাল তাৰমানে আমি প্ৰকৃতিক সন্মান জনাওঁ বিহু আৰম্ভণিতে আৰু শেষত গছত আমি যে কলো গছ তলত আমি নৈ কাষত মানে হাবিৰ তলে জ্যেষ্ঠজনৰ বা নিলগত আমি অপদেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে গোৱাত মানে জোৰ দি আমি প্ৰকৃতিক মানে সন্মান জনোৱা এটা পৰম্পৰা আছে সেইকাৰণে গছত মানে গামোচা এখন পিন্ধাই আৰু বিহু গাওঁতে আমি গামোচা দিও নাই গছত বান্ধো নাই সেইটো এটা পৰম্পৰা চলি আছে সেইটো নুই কৰিব নোৱাৰি নোপোৱা কাৰণে মাইক্ৰ ষ্টেণ্ডালতে দি দিয়ে বা ক'ৰবাত থয় আৰু কোনোবা খোলা পাত তাত দি আগবঢ়াই সেৱা কৰে সেইখিনিলৈকে ঠিকে আছে বাকী নাহৰ পাত গুজি লোৱা কথাটো একেবাৰে নহয় সেইটো জনজাতীয় নৃত্যৰ ক্ষেত্ৰতে জনজাতিসকলে গছৰ পাত গুজিলে আমাৰ বসন্ত কালত ফুলা যিকোনো বতৰৰ ফুল এটা হলে হব এইখিনি কথা ওলমি লাগিলে গৃহস্থ ওলমি লাগিলে ওলমি লাগিলে
শত কোটি অপৰাধ ক্ষমিব ৰাইজ ঐ ৰহস্তিও পিছলে পাওঁ ধন্যবাদ এঘণ্টাৰো অধিক আপোনালোকক হুঁচৰি সম্পৰ্কে বক্তব্য আগবঢ়ালে আমাৰ সন্মানীয় অতি শ্ৰদ্ধাৰ উপেন নিয়োগ ছাৰে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতৰ কাৰ্যভাৰ সুন্দৰকৈ পৰিচালনা কৰাৰ কাৰণে আমি সহৃদয়ৰে আন্তৰিকতাৰে অভিনন্দন জনাইছো